এতিয়া আমি 39 নম্বৰ কুৱেশ্যনটো আলোচনা কৰি আছোঁ। চ' ইয়াত দিয়া আছে যে মৌল এ বি চি আৰু চি ডি আৰু ইত থকা ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমে 9, 11, 17, 12 and 14। ইয়াৰ কোন দুটা মৌল একেটা বৰ্গৰ অন্তৰ্গত। ঠিক আছে, ইয়াত কেনেকৈ গম পাম সেইটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি দেখিব লাগিব। মইতো ট্ৰিক দিছিলোঁ যে কিয়নবিলাক মৌল একে বৰ্গত থাকিব। যদি সেইটো মনত থাকে তেনেহ'লেতো ভাল, যদি নাথাকে তেনেহ'লে আমি চিম্পল যিটো ইলেক্ট্ৰনিক বিন্যাস আছে সেইবিলাক কৰি চাম। চোৱা, ইয়াত মই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিছোঁ। আছে 9, সেইটো 9ৰ কাৰণে হ'ব 2, 7, 11ৰ কাৰণে 2, 8, 1, 17ৰ কাৰণে 2, 8, 7, 12ৰ কাৰণে হ'ব 2, 8, 2 আৰু 14ৰ কাৰণে 2, 8, 14। আমি চাব লাগিব যে কোন দুটা মৌল একেটা বৰ্গত আছে। তাত মই চাম যে যিটো আউটাৰ মোষ্ট অৰবিট বা হেক কক্ষত মানে হেক চেলত 7 দুটাতেই আছে, সেইটো হ'ল 9 আৰু 17। তেনেহ'লে মইতো কৈছিলোঁ যে যদি 7 থাকে বা 2তকৈ বেছি থাকিলে আমি 1 লগাই দিলে তাৰ গ্ৰুপটো ওলাই আহে। সেইকাৰণে মই যদি ইয়াত লগাই দিওঁ 1 লগাই দিওঁ, ইয়াত যদি 1, 17 এইটো 17 হয়, মানে 17 তেনেহ'লে 9 আৰু 17 যিটো মৌল আছে মানে 9ত থকা মৌলটো হ'ল এ। ঠিক আছে, আৰু 17 হ'লে কি হয় যে তাত দিয়া আছে 17 যিটো মৌল আছে সেইটো হ'ল চি। ঠিক আছে, তেনেহ'লে মই ক'ব পাৰিম যে 9ত থকা যিটো মৌল আৰু 17ত থকা মৌল এই দুটা একে বৰ্গতেই আছে। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটো। ইয়াত দিয়া আছে এটা মৌল ৱাইৰ পাৰমাণবিক সংখ্যা 17। নাম্বাৰ 1, মৌলটোৰ বৰ্গ পৰ্যায়ৰ যোজ্যতা কি? মৌলটো ধাতু নে অধাতু? ঠিক আছে, প্ৰথমে ক'ব লাগিব যে ক নম্বৰত দিয়া আছে যে মৌলটো বৰ্গ 17 নম্বৰ আছে, তেনেহ'লে তাৰ বৰ্গ কিমান হ'ব? যে পাৰমাণবিক সংখ্যা যদি 7 হয় তেনেহ'লে আমাৰ কৰিব লাগিব তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, ইলেক্ট্ৰনিক বিন্যাস। তেনেহ'লে হ'ব 2, 8, 7। তেনেহ'লে 7ৰ লগত 1 লগাই দিলে 17 হ'ব। তেনেহ'লে মই ক'ম যে বৰ্গটো হ'ল 17। আৰু আমাৰ যিটো পৰ্যায় কি হ'ব? তেনেহ'লে মই কৰি চালোঁ যে তাৰ যিটো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি চালোঁ যে 2, 8, 7 তাৰ কক্ষ হৈছে তাৰ মানে পৰ্যায় যিটো হ'ব মইতো কৈছিলোঁ তাৰ যি পিৰিয়ডটি কি কৰে, যিটো মানে পৰ্যায় মানে হ'ল তো পিৰিয়ড। তাত কেইটা কক্ষ হৈছে মানে কেইটা চেল হৈছে। ফাৰ্ষ্ট চেলত মানে ইলেক্ট্ৰন অকুপাই কৰিছে 2টা, তাৰপিছত 8টা, তাৰপিছত 7। সেইকাৰণে তাত কক্ষ হৈছে চেল হৈছে 3টা। সেইকাৰণে মই ক'ব পাৰিম সেইটো মানে 3 নম্বৰ পিৰিয়ডত আছে। আৰু যোজ্যতা কিমান হ'ব? মানে লাষ্ট যিটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি চালোঁ যে 2, 8, 7। সেইকাৰণে 7 মানে অক্টেট ফুল হ'বলৈ মানে সম্ভ্ৰান্ত গেছ লাভ কৰিবলৈ হ'লে আৰু এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব। সেইকাৰণে তাৰ যোজ্যতা হ'ব 1। আৰু মৌলটো ধাতু নে অধাতু? মৌলটো একচেপ্ট কৰিছে, সেইকাৰণে অধাতু। চোৱা ইয়াত কি লেখা আছে, চোৱা যে ক নম্বৰ মৌলটোৰ বৰ্গ 17, মৌলটোৰ পৰ্যায় 3 আৰু মৌলটোৰ যোজ্যতা 1 আৰু মৌলটো অধাতু। ঠিক আছে, এতিয়া আলোচনা কৰিম 41 নম্বৰ কুৱেশ্যন যে নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 আৰু ফছফৰাছৰ পাৰমাণবিক সংখ্যা 15। পৰ্যাপিত তালিকাৰ বৰ্গ 15ত থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? ঠিক আছে, কি দিছে আমাৰ মৌল? এটা দিছে নাইট্ৰজেন আৰু এটা ফছফৰাছ। আমি তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি চাম। চোৱা উত্তৰত দিয়া আছে নাইট্ৰজেন ইলেক্ট্ৰনিক বিন্যাস 2, 5 আৰু ফছফৰাছৰ ইলেক্ট্ৰনিক বিন্যাস 2, 8, 5। নাইট্ৰজেনৰ আকাৰ ফছফৰাছতকৈ কম। আৰু নাইট্ৰজেনৰ আকাৰ কিয় কম? তাত কক্ষ আছে মানে তাত চেল আছে 2টা আৰু ফছফৰাছ আছে 3টা। সেইকাৰণে কৈছে যে নাইট্ৰজেনৰ আকাৰ ফছফৰাছতকৈ কম, সেয়ে নাইট্ৰজেনৰ ফছফৰাছতকৈ বেছি বিদ্যুৎ ঋণাত্মক। মানে তাত বিদ্যুৎ ঋণাত্মক নহয়, মানে ইলেক্ট্ৰন তাত মানে হোল্ড কৰা কেপাচিটি মানে ধৰি ৰখাৰ কেপাচিটিটো হ'ল আমাৰ বিদ্যুৎ ঋণাত্মক। চোৱা মই এটা লিখিছোঁ, চোৱা ইয়াত চোৱা যে নাইট্ৰজেনৰ এটমিক নাম্বাৰ হ'ল 7
তাত হ'ব যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2 5 আৰু ফসফৰাছৰ হ'ব 15 এটমিক নাম্বাৰ 15 তাত হ'ব ইলেক্ট্ৰনিক বিন্যাস হ'ব 285 ঠিক আছে চোৱা তাত যেটা নাইট্ৰজেনৰ আকাৰ নাইট্ৰজেনৰ চেল হ'ব দুটা কিয় ফাৰ্স্ট যেটো হ'ব 2 তাৰ পিছত হ'ব 7 ঠিক সেই কাৰণে 5 হ'ব তাহলে ফার্স্ট যেটো কক্ষ তাত দুটা থাকিব এটা দুটা আৰু তাৰ পিছতটো পাঁচটা ইলেক্ট্ৰন ধৰিছে সেই কাৰণে তাত প্ৰটন আছে নিউক্লিয়াছত প্ৰটন আছে এটো হয় পজিটিভ আৰু যিবিলাক মানে ইলেক্ট্ৰন হেবিলাক নেগেটিভ সেই কাৰণে নিজৰ ফালে টানি ধৰি ৰাখে হেইটোই আৰু ইয়াত আছে সো ইয়াতো প্ৰটন আছে পজিটিভ চাৰ্জ আছে কিন্তু ইয়াত সেল আছে তিনিটা তাত মানে ধৰি ৰাখাৰ ক্যাপাসিটিটো অলপ কম সেই কাৰণে কোৱা হৈছে যে ইলেক্ট্ৰন নাইট্ৰজেনৰ ধৰি ৰাখাৰ মানে বেছি ঋণাত্মক হ'ব ফসফৰাছতকৈ কাৰণ ফসফৰাছৰ আকাৰ ডাঙৰ কাতকৈ মানে নাইট্ৰজেনতকৈ নাইট্ৰজেনৰ আকাৰটো কম সেই কাৰণে নিজৰ ফালে হোল্ড কৰি ৰাখিব পাৰিব সেই কাৰণে আমি কম যে নাইট্ৰজেন বেছি ঋণাত্মক হ'ব সো ইয়াৰ পিছত 42 নম্বৰ কোৱেশ্চনটো আছে যে ক্লোৰিন আৰু পটাছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস লিখি পৰ্যায় তালিকাত ইহঁতৰ বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰা ঠিক আছে ফাৰ্স্ট দিছে আমাৰ ক্লোৰিন তেনেহলে উত্তৰত চোৱা যে ক্লোৰিনৰ ইলেক্ট্ৰনিক বিন্যাস মইতো ক্লোৰিন মানে শুনাৰ লগে লগে গম পাব লাগিব তাৰ এটমিক নাম্বাৰ মানে যেটো আমাৰ এটমিক নাম্বাৰ আছে ক্লোৰিনৰ এটমিক নাম্বাৰ 17 সেই কাৰণে তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 287 ঠিক আছে গতিকে ক্লোৰিন বৰ্গ 17 হ'ব যে 7 আছে সেই কাৰণে হেকত আমি 1 লগাই দিলে কি হ'ব 17 হ'ব মই তো ট্ৰিক বিলাক দি দিছিলো যে যদি 2 তকৈ বেছি হয় তাৰ লগত 1 লগাই দিম তাৰ বৰ্গটো নিৰ্ণয় হৈ যাব ঠিক আছে আৰু তাত পিছত যোৱা আছে আৰু পৰ্যায়টো হল কিমান হ'ব তাত আছে কক্ষ মানে সেল কেইটা আছে তিনিটা আছে সেই কাৰণে তাৰ পৰ্যায় হ'ব তিনিটা ঠিক আছে এতিয়া চোৱা পটাছিয়াম তাৰ পিছত স্টেপটো চোৱা যে পটাছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস আমি পটাছিয়াম হোৱাৰ লগে লগে তাৰ ইলেক্ট্ৰনিক মানে এটমিক নাম্বাৰটো গম পাওঁ তাত হল 19 এটমিক নাম্বাৰ তেনেহলে তাৰ এটমিক যেটো ইলেক্ট্ৰনিক বিন্যাস হ'ব 2881 ঠিক আছে গতিকে পটাছিয়ামৰ বৰ্গ হ'ব 1 কাৰণ 1 আছে সেই কাৰণে তাৰ বৰ্গটো হ'ব 1 আমি ঠিক তোমালোকক মানে বুজাই দিছিলো কেনেকৈ বৰ্গটো নিৰ্ণয় কৰিব লাগে ঠিক আছে তেনেহলে তাত পৰ্যায় কিমান হ'ব তা চোৱা তা সেল আছে এটা দুটা তিনিটা চাৰিটা 2881 সেই কাৰণে তাৰ পৰ্যায় হ'ব 4 ঠিক আছে এতিয়া চোৱা আমি এতিয়া আলোচনা কৰিম ঠিক আছে $43 নম্বৰ কোৱেশ্চনটো আছে যে পৰ্যায়বৃত্ত তালিকা এটা অংশত তলত দেখুওৱা হল পৰ্যায় 2 3 নিচৰ ফালে চোৱা ইয়াত চোৱা পৰ্যায় আছে 2 3 আৰু বৰ্গ এইফালে চোৱা বৰ্গ কি আছে 2 নম্বৰ বৰ্গ 3 নম্বৰ বৰ্গ 16 নম্বৰ আৰু 17 নম্বৰ বৰ্গ দিয়া আছে ঠিক আছে ইয়াত দিয়া আছে a ইয়াত আছে f ইয়াত চোৱা a তাৰ পিছত আছে b তাৰ পিছত c কিন্তু যেটো 3 তাত খালি ঠাই আছে মানে ইয়াত কোনো মৌল দিয়া নাই তেনেহলে ইয়াত কি হ'ব আৰু ইয়াত কি হ'ব ইয়াৰ পৰা আমাৰ নিৰ্ণয় কৰিব লাগিব চোৱা যে কোৱেশ্চন কি কৈছে চোৱা হেইবিলাকে আমি ওলাব লাগিব তালিকাৰ প্ৰশ্নবোৰ উত্তৰ লিখা এ নম্বৰ 1 নম্বৰ কোৱেশ্চন কৰিছে যে কোনটো মৌলই কেটায়ন আৰু এনায়ন গঠন কৰে যে কোনবিলাক মানে কোন মৌলটাই কেটায়ন মানে যেটো হল মানে ধনাত্মক মানে গঠন কৰে আৰু এনায়ন যেটো ঋণাত্মক গঠন কৰে কি আৰু বি নম্বৰ কোৱেশ্চন আছে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম বেৰিলিয়ামৰ সৈতে একে ধৰণৰ যে কোনবিলাক মৌল বা কোনটো মৌল ৰাসায়নিক ধৰ্মৰ বেৰিলিয়ামৰ সৈতে একে তেনেহলে আমি কম এই নম্বৰ কোৱেশ্চন কৰিছে যে কোনটো মৌলই কেটায়ন আৰু এনায়ন তেনেহলে কেটায়ন কি হ'ব ফ্লোৰিন আৰু এ মৌল এনায়ন ঠিক আছে ফ্লোৰিন আৰু এ মৌল এনায়ন কি হ'ব বি সি ডি মৌল আৰু বি নম্বৰৰ আনসাৰ দিয়া আছে মেগনেছিয়াম মৌলৰ ৰাসায়নিক ধৰ্ম বেৰিলিয়ামৰ সৈতে একে তোমালোকে বুজি পাইছা নেকি কোৱেশ্চনটো কি আনসাৰটো কেনেকৈ দিলে হেল্ল' সৰি মোৰ এটা মানে মিস্টেক হৈ গৈছে যে হেতু মই কৈছিলো যে 2 নম্বৰ যেটো বৰ্গ আছে তাত দিয়া আছে এ আৰু ফ্লোৰিন এটো নহব এ আৰু এফ দিয়া আছে আৰু যেটো 3 নম্বৰ বৰ্গ আছে এটো খালি আছে
আৰু ইয়াত চোৱা 16 নম্বৰ বৰ্গ, ইয়াত চোৱা 17, ইয়াত চোৱা 18 নম্বৰ বৰ্গ আছে। সেইটো কৈছে যে কোনবিলাক মৌল কেটায়ন ধৰ্ম গঠন কৰিব, কেটায়ন দেখাব। মইতো জানো যিবিলাক ওৱান মানে ক্ষাৰ ধাতু আৰু ক্ষাৰ মৃত্তিকা ধাতু সেইবিলাক কেটায়ন ধৰ্ম গঠন কৰে। সিহঁতে সদায় ইলেক্ট্ৰন লছ কৰে আৰু লছ কৰি কি কৰে, সিহঁতে কেটায়ন ফৰ্মেশ্যন কৰে। সেইকাৰণে ইয়াত দি আছে 2 নম্বৰ বৰ্গ। 2 নম্বৰ বৰ্গ হোৱাৰ লগে লগে মইতো ট্ৰিক দিছিলোঁ, বেটা মাংগে কাৰ স্কুটাৰ বা প্ৰাজী, ঠিক আছে। সেইবিলাক তেনেহ'লে কি হ'ব, সেইবিলাক এইকাৰণে কৈছে যে কেটায়ন এফ আৰু এ কি হ'ব, কেটায়ন ধৰ্ম গঠন কৰিব। আৰু মৌল এনায়ন, এনায়ন যিবিলাক হয় সেইবিলাক মানে ৱা ধাতু হয়, সেইবিলাক মানে বেলেগৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে। সেইবিলাক কি হ'ব পাৰে, তেনেহ'লে হ'ব বি, চি আৰু ডি। কিমান নম্বৰ, 16 নম্বৰ বৰ্গ, 16, 17, 18 যেরকম আছে। 16 নম্বৰ আছে উচ্চে টিপো, ফির কাল বাহার আएंगे আন্টি হে, আৰু এটা আছে 18 নম্বৰ বৰ্গটো তো নহ'ব, এই দুটা হ'ব, ঠিক আছে। এইটোতো নবল গেছ, এইটো কাৰো লগত বিক্ৰিয়া নকৰে, সেইকাৰণে দি আছে। আৰু কৈছে যে মেগনেছিয়ামৰ বি নম্বৰ কুৱেশ্যন কৰিছিল, কি কৰিছিল চোৱা, যে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম বেৰিলিয়ামৰ সৈতে একে ধৰণৰ। যে বেৰিলিয়ামৰ সৈতে একে ধৰণে কি হ'ব পাৰে, তেনেহ'লে একে যিবিলাক মৌলত থাকে, একে বৰ্গত থাকে, সেইবিলাকৰ ধৰ্ম একে হয় বুলি আমি ক'ব পাৰিম। সেইকাৰণে যে বেৰিলিয়ামটো জানো তাৰ এটমিক নাম্বাৰ কিমান, 4, ঠিক আছে। একজিট ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰোঁ, কিমান হয় 2 × 2, ঠিক আছে 2.2। তেনেহ'লে মানে ইয়াৰ মানে আউটাৰ মোষ্ট চেলত কিমানটা ইলেক্ট্ৰন আছে, 2টা আছে। সেইকাৰণে আমি ক'ব পাৰিম যে মেগনেছিয়ামৰ একে ধৰণৰ মানে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্ম একে বুলি ক'ব পাৰিম। কাৰণ যে মেগনেছিয়ামৰ এটমিক নাম্বাৰ হলো 12, সেইকাৰণে আমি 12 যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰোঁ 2, 8, 2, ঠিক আছে। চোৱা তে তাতো মানে তাৰ ইলেক্ট্ৰন আউটাৰ মোষ্ট চেলত 2টা আছে ইলেক্ট্ৰন, ইয়াতো 2টা আছে ইলেক্ট্ৰন, সেইকাৰণে আমি ক'ব পাৰিম যে দুটাৰ ধৰ্ম একে, ঠিক আছে। See the next question, 44 number question. কুৱেশ্যনত কৈছে যে আধুনিক পৰ্যায়বিদ তালিকাত পৰ্যায় আৰু বৰ্গৰ ধৰ্মবোৰ লিখা। যিটো আমাৰ আধুনিক পৰ্যায়বিদ তালিকা আছে তাৰ পৰ্যায় আৰু বৰ্গৰ ধৰ্মবোৰ লিখিবলৈ কৈছে। প্ৰথম তাৰ উত্তৰটো চোৱা, দিয়া আছে যে পৰ্যায়, ঠিক আছে। পৰ্যায়ত দেখিম তাৰ ধৰ্ম কেনেকৈ হয় তাৰ বিষয়ে আলোচনা কৰিম। মইতো তোমালোকক ডিছকাছ কৰিছোঁ, সকলোবিলাক আলোচনা কৰিছোঁ, সেইবিলাক লিখিলে হ'ব। কিন্তু চোৱা ইয়াত কি লেখা আছে চোৱা, দিয়া আছে যে ক নম্বৰ, এটা পৰ্যায় বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা 1ৰ পৰা 4লৈ বৃদ্ধি পায় আৰু তাৰপিছত 4ৰ পৰা 1লৈ কমি আহি সম্ভ্ৰান্ত গেছৰ ক্ষেত্ৰত শূন্য হয়গৈ, ঠিক আছে। যে আমি যদি বাওঁফালৰ পৰা সোঁফাললৈ গওঁ তেনেহ'লে 1ৰ পৰা 4লৈ বৃদ্ধি পায় আৰু তাৰপিছত 4ৰ পৰা 1লৈ গ'লে কি হয়, কমি যায়। এইটো আমি এটা আছিল চাৰ্ট আছিল, যিটো কোৱা হৈছিল, ইয়াত দেখা হৈছিল, চোৱা নেকি, চাইছে নেকি, মই দেখাই আছোঁ যে এনেকৈ একটা কুৱেশ্যন এনেকৈ গৈছে। সেয়া দেখি আছা যে এটা কি পৰ্যায় ধৰি লোৱা, ঠিক আছে। এটা একটা পৰ্যায় ধৰি লৈছে, কিন্তু চোৱা যে ইয়াত যোজ্যতা 1, 2, 3, ইয়াত আছে কি 4, ইয়াত 4 তাৰপিছত 3 তাৰ 2, 1, 0 হৈ গৈছে। সেইকাৰণে কৈছে যে 1ৰ পৰা 4লৈ বৃদ্ধি পায় আৰু তাৰপিছত কমি গৈ গৈ শূন্য হৈ যায়, বুজি পাইছে, এনে সেইটোৱে কৈছে। খ নম্বৰত দিয়া আছে যে এটা পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ ব্যাসাৰ্ধ ক্ৰমে হ্ৰাস পায়, ঠিক আছে। যে পৰ্যায় এটা বাওঁফালৰ পৰা যদি সোঁফাললৈ যাওঁ পাৰমাণৱিক আকাৰ মানে ব্যাসাৰ্ধ কমি যায়, কাৰণ বাওঁফালে যোৱাৰ লগে লগে তাৰ যেটা পাৰমাণৱিক সংখ্যা বাঢ়ি যায় আৰু বাঢ়ি যোৱাৰ ফলত তাত প্ৰটনৰ সংখ্যা বাঢ়ি যায়, চাৰ্জৰ আদানৰ শক্তি বাঢ়ি যায় আৰু নিউক্লিয়াৰৰ ফালে টানি আনে, সেইকাৰণে তাৰ আকাৰটো হ্ৰাস পায়, ঠিক আছে। গ নম্বৰ চোৱা, যেটা পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় গুণ কমি আহে, এইটো বুজি পাইছা। আৰু এটা পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ অক্সাইড ক্ষাৰকীয় গুণ কমি আহে আৰু আম্লিক গুণ বৃদ্ধি পায়, ঠিক আছে। এইবিলাকো আলোচনা কৰিছোঁ। চোৱা ইয়াত চোৱা, এতিয়া চোৱা বৰ্গৰ বিষয়, যে বৰ্গৰ ধৰ্মবিলাকৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। চোৱা যে ক নম্বৰ দি আছে, এটা বৰ্গত থকা সকলোবোৰ মৌলৰ যোজ্যতা একেই। যিবিলাক এটা মৌলত থকা, এটা বৰ্গ, এটা মৌল নহয়, চৰি এটা বৰ্গ,
সাপোজ 1 নম্বৰ বৰ্গ আছে, যেনেকুৱা আছে হলিনা আকাৰৰ আছে ফৰিয়া 2 নম্বৰ বৰ্গ আছে, যেটো 2 নম্বৰ বৰ্গ আছে বেটা মাঙ্গি কাৰ স্কুটাৰ বা ব্ৰাজি, এইবিলাক যিবিলাক মানে মৌল আছে সেইবিলাকের ধরো মানে যোজ্যতা একে হয়। এনেকুৱা আছে নাম্বার গ্রুপ নাম্বার 1 যেটো হলিনা আকাৰৰ আছে ফৰিয়া 1 হয়, আৰু 2 নম্বৰ যেটো বৰ্গ আছে 2 নম্বৰ বৰ্গ বেটা মাঙ্গি কাৰ স্কুটাৰ বা ব্ৰাজি এনেকুৱা হয়, তাত 2 হয়। সেইবিলাক আমি সেইকাৰণে ক'ব পাৰিম যে এটা বৰ্গত সকলোবোৰ মৌলৰ যোজ্যতা একে হয়। আৰু গ নম্বৰত দিয়া আছে যে এটা বৰ্গত ক্ৰমে তলৰ ফালে মৌলৰ পাৰমাণবিক আকাৰ ক্ৰমে বৃদ্ধি পায়। যদি আমি এটা বৰ্গত ওপৰৰ পৰা তললৈ আহোঁ তেনেহ'লে তাৰ আকাৰ বৃদ্ধি পায়, কাৰণ তাৰ কক্ষ বাঢ়ি যায়। তল ফালৰ নমাৰ লগে লগে অহাৰ লগে লগে তাৰ কক্ষ বাঢ়ি যায়, তাৰ আকাৰো বাঢ়ি যায়। গ নম্বৰত দিয়া আছে এটা বৰ্গত ক্ৰমে তলৰ ফালে মৌলৰ ধাত্বিক গুণ বৃদ্ধি পায়, কাৰণ আকাৰ বৃদ্ধি পায়। সেইকাৰণে ইলেক্ট্ৰন ডোনেট কৰাৰ কেপাচিটি বাঢ়ি যায়। ইলেক্ট্ৰন মানে ডোনেট কৰাৰ কেপাচিটি বাঢ়ি গ'লে ইহঁতৰ ধাতৱীয় ধৰ্ম দেখুৱায়। ঠিক আছে। গ নম্বৰ এটা বৰ্গত ক্ৰমে তল ফলৰ ফলে মৌলৰ অক্সাইডৰ কোনো পৰিৱৰ্তন নহয়। ঠিক আছে। এটা বৰ্গৰ ক্ৰমে তলৰ ফালে মৌলবোৰৰ অক্সাইডৰ কোনো পৰিৱৰ্তন নহয়। এইটোতো বুজি পাইছা। আমি সকলোবিলাক ডিছকাছ কৰিছিলোঁ। ইয়াত চোৱা, এতিয়া আমি আলোচনা কৰি আছোঁ 45 নম্বৰ কুৱেশ্যন, যে পৰ্যাবৃত্ত তালিকাৰ এটা অংশ তলত দেখুওৱা হ'ল। ঠিক আছে। এটা পৰ্যাবৃত্ত তালিকা দিয়া আছে। চোৱা, যেটো আছে আমাৰ একটা ভার্টিকেল আছে, এইটো পৰ্যা আৰু ভার্টিকেল চোৱা। ঠিক আছে। মানে পথালি চোৱা আৰু স্তম্ভবোৰ চোৱা। স্তম্ভবোৰ বৰ্গ দিয়া আছে। চোৱা 1 নম্বৰ 2 নম্বৰ 16 আৰু 17 নম্বৰ বৰ্গ দিয়া আছে। আৰু চোৱা পৰ্যা দিয়া আছে যেটো আমাৰ হৰাইজন্টেল লাইন। ঠিক আছে। হৰাইজন্টেল লাইন চোৱা 2 নম্বৰ আৰু 3 নম্বৰ দিয়া আছে। ইয়াত দিয়া আছে বি ডি ই চি ই দিয়া আছে। ইয়াত 1 নম্বৰ বৰ্গত কি কি থাকিব পাৰি, 2 নম্বৰ বৰ্গত কি কি থাকিব, মানে আৰু আছে 16 নম্বৰ বৰ্গত কি থাকিব, 17 নম্বৰ দিয়া আছে গতি, আৰু 17 নম্বৰ দিয়া আছে 18 কি কি থাকিব। সেইটো কোৱেশ্চন কি কৰিছে সেইবিলাক আমি উত্তৰ দিব লাগিব। ঠিক আছে। আমি উত্তৰো কৰিম যে তলৰ তালিকাৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্ন উত্তৰ লিখা। ঠিক আছে। 1 নম্বৰ কোৱেশ্চন, কোনটো মৌলৰ কেটায়ন গঠন কৰে, যে কোনটো মৌল কেটায়ন গঠন কৰিব। বি নম্বৰ কোৱেশ্চন কৰিছে, প্ৰশ্ন কৰিছে যে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ সৈতে একে ধৰণৰ। ঠিক আছে। সি নম্বৰ কোৱেশ্চন কৰিছে যে কোনটো মৌলৰ পাৰমাণবিক আকাৰ আটাইতকৈ কম। ঠিক আছে। যে কোনটো মৌল কেটায়ন গঠন কৰিব। আমিতো জানো নাম্বাৰ 2 নাম্বাৰ 1 নম্বৰ বৰ্গ 1 নম্বৰ আৰু 2 নম্বৰ বৰ্গ সিহঁতে ইলেক্ট্ৰন এৰি দি কেটায়ন গঠন কৰে। তেনেহ'লে 1 2 নম্বৰ বৰ্গ 2 নম্বৰ বৰ্গত কি আছে, বি আছে। সেইকাৰণে ক'ব পাৰিম যে বি মৌল কেটায়ন গঠন কৰে। ঠিক আছে। ইয়াৰ পিছত আলোচনা কৰিম যে কৈছে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ সৈতে একে। যে মেগনেছিয়ামৰ সৈতে যদি একে হয় তেনেহ'লে যে মেগনেছিয়াম হ'ল 12, তাৰ এটমিক নাম্বাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিলে দেখিম যে 282। ঠিক আছে। 282 তাৰপিছত কি থাকে, 2টা ইলেক্ট্ৰন থাকে। সেইকাৰণে ক'ব পাৰিম সেইটো 2 নম্বৰ বৰ্গত আছে। ঠিক আছে। তেনেহ'লে চোৱা ইয়াত কি 2 নম্বৰ বৰ্গত আছে কাৰণে সেইকাৰণে ক'ব পাৰিম যে এই চোৱা যে বি নম্বৰ আৰু মেগনেছিয়ামৰ একে হ'ব, ৰাসায়নিক ধৰ্মটো একে হ'ব। চোৱা বি মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ সৈতে একে ধৰণৰ। ঠিক আছে। চোৱা চি নম্বৰ কুৱেশ্চন কৰিছে, প্ৰশ্ন কৰিছে কোনটো মৌলৰ পাৰমাণবিক আকাৰ আটাইতকৈ কম। ঠিক আছে। কোনটোৰ হ'ব। চোৱা যে এইবিলাক আমাৰ দিয়া আছে পিৰিয়ড দিয়া আছে, মানে পৰ্যা দিয়া আছে। আমিতো জানো যে লেফ্ট ছাইডৰ পৰা যদি ৰাইট ছাইডলৈ যাওঁ তেনেহ'লে তাৰ আকাৰ লাহে লাহে কমি আহে, কাৰণ তাৰ প্ৰটনৰ সংখ্যা বাঢ়ি যায়, তাৰ চাৰ্জৰ মান বাঢ়ি যায়। সেইকাৰণে চাৰ্জবিলাকতো হয় পজিটিভ হোৱাৰ কাৰণে নিজৰ ফালে ইলেক্ট্ৰন টানি আনে। সেইকাৰণে তাৰ আকাৰটো মানে সৰু হৈ যায়। সেইকাৰণে ক'ব পাৰিম যে চিৰ যিটো আকাৰ আছে, চিৰ আকাৰ মানে পাৰমাণবিক আকাৰ আটাইতকৈ কম। ঠিক আছে। ইয়াত চোৱা যে 46 নম্বৰ কুৱেশ্চন, এটা মৌল এক্সৰ পাৰমাণবিক সংখ্যা 20। ঠিক আছে। যে একটা এক্স এটা মৌল আছে তাৰ পাৰমাণবিক সংখ্যা হ'ল 20। ঠিক আছে। কুৱেশ্চন কৰিছে যে মৌলৰ বৰ্গ পৰ্যায়ৰ যোজ্যতা কি। মৌলটো ধাতু নে অধাতু, মৌলটো কি ধৰণৰ যৌগ উৎপন্ন কৰে। ঠিক আছে।
ইয়াত ক'ব পাৰিম যে মৌলটোৰ বৰ্গ ঠিক আছে আমি দেখিব লাগিব 20 তে আছে সেইকাৰণে আমি 20 ক আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিম 2 8 8 আৰু 2 হ'ব 20 সেইকাৰণে ক'ব পাৰিম সিহঁতৰ বৰ্গ 2 তে আছে ইহঁত আউটাৰ মোষ্ট অৰবিটেলত কেইটা আছে দুটা আছে আমি কৈছিলোঁ মই কৈছিলোঁ যে 1 আৰু 2 থাকিলে কোনো নলগাম তাৰ লগত কোনো নলগাই ক'ব পাৰিম যেটো মানে হেকত থাকে তাৰ পৰা আমি মানে সিদ্ধান্ত ল'ব পাৰিম তাৰ বৰ্গ নাম্বাৰটো সেইকাৰণে 2 আছে আমি ডাইৰেক্টলি ক'ব পাৰিম এটা 2 নম্বৰ বৰ্গত আছে যদি 3 থাকিলেহেঁতেন তেনেহ'লে আমি 1 লগাই দিলেহেঁতেন ঠিক আছে সেইকাৰণে আমি কম যে বৰ্গ 2 চোৱা যে মৌলটোৰ পৰ্যা আমি কৰি চামো যে তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰি চালোঁ যে 2 8 8 আৰু 2 ঠিক আছে 2 8 8 2 2 8 8 2 তাত কেইটা হৈছে কক্ষ সেল কেইটা হৈছে 4টা হৈছে সেইকাৰণে ক'ম যে বৰ্গ নম্বৰ 4 ঠিক আছে ধাতু নে অধাতু জানি দুটা আছে আউটাৰ মোষ্ট দুটা আছে সেইকাৰণে দুটা কি দিব এৰি দিব ইহঁতৰ 6টা নলয় দুটা এৰি দিলে তাৰ এনাৰ্জিটো কম লাগিব শক্তিটো কম লাগিব সেইকাৰণে দুটা এৰি দিব তেনেহ'লে এৰি দিলে কি হ'ব এৰি দিলে যে মৌলটোৰ যোজ্যতা মানে কি হ'ব 2 হ'ব ঠিক আছে মৌলটোৰ যোজ্যতা কিমান 2 মইতো কৈছিলোঁ যোজ্যতা হ'ল যিমান একচেপ্ট কৰিব বা যিমান ৰিলিজ কৰিব ৰিলিজ কৰিছে দুটা সেইকাৰণে দুটা হ'ব যদি একচেপ্ট কৰিলেহেঁতেন দুটা তেনেহ'লে তাও 2 হ'ব যদি 6টা থাকিলেহেঁতেন তেনেহ'লে দুটা একচেপ্ট কৰিলেহেঁতেন কৰি সিহঁতে সম্ভ্ৰান্ত গেছৰ নিচিনা মানে সিহঁতে থাকিব বিচাৰিলেহেঁতেন ঠিক আছে সেইকাৰণে ঠিক আছে ইয়াত চোৱা যে মৌলটো কি ধৰণৰ যৌগ গঠন কৰিব ঠিক আছে গ নম্বৰ কৈছে যে মৌলটো আৰু এটা কোৱেশ্চন আছে কি এইটো ধাতু নে অধাতু তেনেহ'লে কম এইটো ধাতু আৰু গ নম্বৰ মৌলটো কি ধৰণৰ যৌগ গঠন কৰিব তেনেহ'লে মৌলটোৱে আয়নীয় যৌগ গঠন কৰে যে ক্যালসিয়ামে আয়নীয় যৌগ কি করে গঠন করে সিহঁতে ইলেকট্রন ট্রান্সফার করে দিয়ে সিহঁতে কি করে ট্রান্সফার করে বেলেগক দি সিহঁতে ইলেকট্রন এইটো ক'ব পাৰিম ডাইৰেক্টলি ক'ব পাৰিম যে এইটো হয় আয়নীয় যৌগ মানে ইলেকট্রন ট্রান্সফার কৰি সিহঁতে মানে বন্ধনী গঠন কৰে সেইকাৰণে কোৱা হৈছে মৌলটি আয়নীয় যৌগ গঠন কৰে চিধা নেক্সট কোশ্চেন 47 নম্বৰ কোশ্চেন তিনিটা মৌলৰ পাৰমাণবিক সংখ্যা হ'ল 10 14 আৰু 20 প্ৰথম প্ৰশ্ন কৰিছে ক নম্বৰ মৌল কেইটা চিনাক্ত কৰা 10 14 আৰু 12 মৌল কেইটা চিনাক্ত কৰা মৌলসমূহৰ যোজ্যতা নিৰূপণ কৰা গ নম্বৰ পৰ্যায়বৃত্ত তালিকাত মৌল কেইটাৰ পৰ্যায়ৰ সংখ্যা চিনাক্ত কৰা ইয়াত পৰা ক'ব পাৰিম আমাৰতো এটমিক নাম্বাৰবিলাক মানে 20 পৰ্যন্ত মইতো দিছিলোঁ যে তোমালোকে ভালদৰে মুখস্থ কৰিবা তাৰ পৰাই ক'ব পাৰিম যে 10 এটমিক নাম্বাৰ কি হ'ব তেনেহ'লে জানিও 10 মানে হ'ল নিয়ন 14 সিলিকন আৰু 20 ক্যালসিয়াম ঠিক আছে ক নম্বৰটো হৈ গ'ল খ নম্বৰটো মৌলসমূহৰ যোজ্যতা নিৰূপণ কৰা তেনেহ'লে কি কৰিব লাগে আমিতো জানো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ইলেক্ট্ৰনিক বিন্যাস নিয়নৰ কৰি দেখিম যে 2 8 ইহঁতৰ যোজ্যতা কোনো ইলেক্ট্ৰন একসেপ্ট নকৰে ৰিলিজ নকৰে সেইকাৰণে 0 তাৰপিছত চোৱা সিলিকন 14 2 8 4 সেইকাৰণে সিলিকনৰ যোজ্যতা 4 ক্যালসিয়ামৰ এটমিক নাম্বাৰ 20 ইয়াত ইলেক্ট্ৰনিক বিন্যাস কৰা 2 8 8 2 আউটাৰ মোষ্ট ইলেক্ট্ৰনত কেইটা আছে দুটা আছে দুটা কি সিহঁতে ক্যালসিয়ামে ৰিলিজ কৰিব মানে বেলেগক ডোনেট কৰিব সেইকাৰণে তাৰ ক্যালসিয়ামৰ যোজ্যতা কিমান হ'ব 2 হ'ব গ নম্বৰত কৈছে যে পৰ্যায়বৃত্ত তালিকাত মৌল কেইটাৰ পৰ্যায়ৰ সংখ্যা চিনাক্ত কৰা যে নিয়নৰ পৰ্যায় কিমান হ'ব নিয়নত কিমানটা কক্ষ হৈছে সেল হৈছে দুটা সেইকাৰণে কম দুটা সিলিকনৰ কেইটা হৈছে তিনিটা আৰু ক্যালসিয়ামৰ কেইটা চাৰিটা সেইকাৰণে চাৰিটাই হ'ব সিহঁতৰ পৰ্যায় চিধা নেক্সট কোশ্চেন 48 নম্বৰ ক নম্বৰ তৃতীয় পৰ্যায়ৰ মৌলবোৰৰ পৰীক্ষা কৰা আৰু ইহঁতক ধাতু আৰু অধাতু হিচাপে শ্ৰেণী বিভাজন কৰা খ নম্বৰ পৰ্যায়বৃত্ত তালিকাৰ কোনফালে ধাতু কেইটা পোৱা যায় গ নম্বৰ পৰ্যায়বৃত্ত তালিকাৰ কোনফালে অধাতু কেইটা পোৱা যায় ফাৰ্ষ্ট নম্বৰ কোশ্চেন কৰিছে তৃতীয় পৰ্যায় মৌলৰ পৰীক্ষা কৰা ইহঁতৰ ধাতু আৰু অধাতু হিচাপে ঠিক আছে কিমান নম্বৰ পৰ্যায়
তৃতীয় নম্বৰ পৰ্চা। আমি তৃতীয় নম্বৰ পৰ্চা বুলিলে আমি গম পাম যে সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফাৰ। ঠিক আছে, সালফাৰ, ক্লৰিন এণ্ড কি হ'ব আৰ্গন। সেইফালে গৈ যাব ক্লৰিন, পিছত কি হ'ব আৰ্গন হৈ যাব। সেইকাৰণে ইয়াত তুলি ধৰিছে যে সোডিয়াম, মেগনেছিয়াম এইবিলাক ধৰি, আৰু তাত আছে যে তাত তৃতীয় নম্বৰ পৰ্বত আমি জানো তাত 18 নম্বৰলৈকে যায় সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফরাস, সালফাৰ, ক্লৰিন, আৰু 18 নম্বৰ আৰ্গন হ'ব। সেইকাৰণে ইয়াত তিনিটা ধৰিছে, ধৰিব পাৰে যে ইয়াত ধৰিছে আৰু ডট ডট দিছে মানে আৰু আছে সোডিয়াম, মেগনেছিয়াম, এলিমেণ্ট। তেওঁ কৈছে যে তৃতীয় পৰ্যায়ৰ মৌলৰ পৰীক্ষা কৰা সিহঁতক ধাতু আৰু অধাতু হিচাপে। সেইকাৰণে আমি লিখিব লাগিব আমাৰ ধাতু কেইটা, যে তৃতীয় নম্বৰ বৰ্গত আছে সোডিয়াম, মেগনেছিয়াম আৰু এলুমিনিয়াম। সিলিকনটো নহ'ব, সিলিকনটো হ'ল সংকল্প ধাতু। সেইকাৰণে লেখা হৈছে যে তৃতীয় পৰ্যায়ত থকা ধাতুবোৰ হৈছে সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, আৰু তৃতীয় পৰ্যায়ত থকা অধাতু হৈছে সিলিকন, ফসফরাস, সালফাৰ, ক্লৰিন, আৰ্গন। ঠিক আছে। আৰু খ নম্বৰ কুৱেশ্যন কৰিছিল যে পৰ্যাবৃত্ত তালিকাৰ কোনফালে ধাতু কেইটা পোৱা যায়। সেইকাৰণে আমি ক'ব পাৰিম যে যেটো লেফ্ট ছাইডত কি পোৱা যায় ধাতু পোৱা যায়, আৰু ৰাইট ছাইডত অধাতু পোৱা যায়। সেইকাৰণে কৈছে যে পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে ধাতু পোৱা আছে আৰু পৰ্যাবৃত্ত তালিকাৰ সোঁফালে অধাতু পোৱা যায়। ঠিক আছে। সি দ্য নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যন, পৰ্যাবৃত্ত তালিকা পৰ্যায় একোটাত মৌলসমূহৰ আকাৰ আৰু অধাতু ধৰ্ম কিদৰে সলনি হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়কেইটাত মৌলসমূহৰ আকাৰ আৰু অধাতু ধৰ্ম কিদৰে সলনি হয়। ঠিক আছে, কুৱেশ্যনটো চোৱা যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় একোটাত মৌলসমূহৰ আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ কমে আৰু অধাতু ধৰ্ম বাঢ়ি যায়। ঠিক আছে, যে পৰ্যাবৃত্ত তালিকাত পৰ্যায়ত আমিতো জানো যেতিয়া আমি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ যাওঁ তেতিয়া সিহঁতৰ আকাৰটো কমি আহে, আৰু কমি অহাৰ ফলত সিহঁতৰ মানে ইলেক্ট্ৰন টেণ্ডেঞ্চি, ইলেক্ট্ৰন একচেপ্ট কৰাৰ যিটো টেণ্ডেঞ্চি সেইটো বাঢ়ি যায়। তো তেনে একচেপ্ট কৰাৰ যদি টেণ্ডেঞ্চি যদি বাঢ়ি যায় তেনেহ'লে আমি ক'ব পাৰিম সিহঁতৰ অধাতু কেৰেক্টাৰ মানে নন মেটেলিক্স কেৰেক্টাৰ ধৰ্মটো প্ৰপাৰ্টিটো কি হয় বাঢ়ি যায়। ঠিক আছে। সি দ্য নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন, চাৰিটা মৌল এ বি চি ডিৰ পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে A9, B11, C10, D19। কোনটো মৌল সমুন্নত গেছ হ'ব, ইয়াৰ নাম কি? ইয়াত কোনটো মৌল হ'ব? তেনেহ'লে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিলে গম পাম যে যদি মুখস্থ নাথাকে যে যদি আমাৰ মানে পাহৰি যাওঁ এক্সামত গৈ পাহৰি যাওঁ যে কোনটো হ'ব, মইতো জানো 10 হ'ব, 10 হ'ল নিয়নটো 18 নম্বৰ বৰ্গত সিহঁতে সমুন্নত গেছ হয়। কিন্তু যদি মনত নাথাকে তেনেহ'লে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যিটো ইলেক্ট্ৰনিক বিন্যাস সেইটোতো মনত থাকিবই, সেইটোতো কেতিয়াও পাহৰি নাযাওঁ যে 2, 8, 8 থকা মানে সিহঁতৰ 18 নম্বৰ বৰ্গত আছে। তাৰে ক'ম যে ইয়াত চোৱা চি নম্বৰ এনচাৰটো দিয়া আছে, ক নম্বৰ চি মৌলটো সমুন্নত গেছ হ'ব, ইয়াৰ নাম হ'ল নিয়ন। ঠিক আছে। খ নম্বৰ কুৱেশ্যনটো চোৱা, কোন দুটা মৌলই ইলেক্ট্ৰন যৌগ গঠন কৰিব, আৰু গ নম্বৰ আটাইতকৈ সক্ৰিয় মৌল কোনটো হ'ব। গ নম্বৰ এই মৌলটোৰ ইলেক্ট্ৰনিক বিন্যাস কি আৰু কোন বৰ্গত আছে। খ নম্বৰ কুৱেশ্যন কৰিছে কোন দুটা মৌলই ইলেক্ট্ৰন যৌগ গঠন কৰিব। চোৱা ইয়াত এনচাৰ দিয়া আছে বি আৰু এ মৌল দুটাই ইলেক্ট্ৰন যৌগ গঠন কৰিব। তাৰ বিষয়ে আমি এটা মানে কপিত লিখি ধৰিলোঁ যে তোমালোকে গম পাইছা নে নাই। চোৱা যেটো বি আছে, চোৱা ইয়াত বিটো দিয়া আছে যে বি হ'ল 11, পৰমাণু সংখ্যা হ'ল 11 আৰু এ হ'ল 9। গম পাইছা নেকি? ইয়াত ধৰা যে বি হ'ল 11, এ হ'ল 9। চোৱা সেইটো লিখিছোঁ বি হ'ল 11 আৰু এ হ'ল 9। চোৱা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰা। চোৱা বিৰ যিটো হ'ল 11, 2, 8, 1 আৰু A 9, 2, 7 সিহঁতৰ দুটাই
যেটো বি হয় বি মৌলটো সিহঁতে এটা ইলেক্ট্ৰন লছ কৰি সিহঁতে কেটায়ন গঠন কৰিব মইতো কৈছিলোঁ ইলেক্ট্ৰন গ্ৰহণ বা ইলেক্ট্ৰন এৰি দিয়া যিকেইটা এৰি দিব বা যিকেইটা গ্ৰহণ কৰিব সেইটোৱেই হ'ল সেই ইলেক্ট্ৰন সংখ্যা হ'ল সিহঁতৰ যোজ্যতা সিহঁতে এটা ইলেক্ট্ৰন এৰি দিব আৰু এটা ইলেক্ট্ৰন সিহঁতৰ বাহিৰৰ কক্ষত 7টা আছে সেইকাৰণে এটা গ্ৰহণ কৰিব সিহঁতৰ দুটা মৌলৰি যেটো যোজ্যতা সেম সেইকাৰণে কোৱা হৈছে যে গ নম্বৰ কোৱেশ্চনটো চোৱা যে কোন দুটা মৌলৰ ইলেক্ট্ৰন যৌগ গঠন কৰিব সেইকাৰণে এনসাৰ দিছে এ মৌল না বি আৰু এ দুটা ইলেক্ট্ৰন যৌগ গঠন কৰিব ঠিক আছে সিহঁতে এটা ইলেক্ট্ৰন ত্যাগ কৰিব এজনে ইলেক্ট্ৰন ত্যাগ কৰিব আৰু এজনে ইলেক্ট্ৰন গ্ৰহণ কৰিব আৰু সিহঁতে ইলেক্ট্ৰন যৌগ গঠন কৰিব ঠিক আছে মানে সেইবিলাক শেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰনছ বুলি কোৱা হয় সিহঁতে শেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰনছ কৰিব চোৱা গ নম্বৰ কৈছে যে আটাইতকৈ সক্ৰিয় মৌল কোনটো হ'ব গ নম্বৰ চোৱা এই মৌল আটাইতকৈ সক্ৰিয় হ'ব ঠিক আছে নেকি যে আটাইতকৈ সক্ৰিয় মৌল কোনটো হ'ব যে আটাইতকৈ সক্ৰিয় মৌল হ'ব এ চোৱা চাইছা নেকি যে এই মৌলটো আটাইতকৈ সক্ৰিয় কি হ'ব এই মৌলটো ইয়াত লিখিছিলোঁ যে ইয়াৰ এটমিক নাম্বাৰ হ'ল 7 তাহলে 2 7 সিহঁতে কি কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ঠিক আছে ইয়াত এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰা মানে সিহঁতৰ সক্ৰিয়তা বাঢ়ি যাব সেইকাৰণে কোৱা হৈছে এই মৌলটো আটাইতকৈ সক্ৰিয় হ'ব আৰু গ নম্বৰ কৈছে যে আটাইতকৈ সক্ৰিয় মৌল কোন এটিটো কৈছোঁ ফিৰ আছে ঘ নম্বৰ এই মৌলটোৰ ইলেক্ট্ৰনিক বিন্যাস কি হ'ব এই মৌলটোৰ ইলেক্ট্ৰনিক বিন্যাসটো মই দেখাই দিলোঁ এই মৌলটোৰ ইলেক্ট্ৰনিক বিন্যাস 27 আৰু এই কিমান নম্বৰ বৰ্গত আছে কোৱেশ্চন কৰিছে কিমান নম্বৰ বৰ্গত আছে চোৱা তাৰে 7 এর লগত 1 লগাই দিলে 17 নম্বৰ বৰ্গ হৈ যায় ঠিক আছে তাৰপিছত আমি আৰু আলোচনা কৰিম এটো নেক্সট ভিডিঅ' তোমালোকে চাবা সিধা 51 নম্বৰ কোৱেশ্চন দি আছে 4টা মৌল এ বি সি আৰু ডিৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে মৌল আৰু ইলেক্ট্ৰনিক বিন্যাস দেওয়া আছে ঠিক আছে ইয়াত চোৱা এ বি সি ডি দিয়া আছে এ ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে 21 বি 28 সি 281 ডি 288 ঠিক আছে ইয়াত কোৱেশ্চন কৰিছে প্ৰশ্ন কৰিছে ফাৰ্স্ট ক নম্বৰ কোৱেশ্চন কৰিছে কোন দুটা মৌল একে পৰ্যায়ৰ অন্তৰ্গত কোন দুটা মৌল একে পৰ্যায়ৰ অন্তৰ্গত মই পৰ্যায়ৰ বিষয়ত অনেক কৈছোঁ যে পৰ্যায় নিৰ্ণয় কৰে আমাৰ কেইটা কক্ষ আছে কেইটা সেল আছে এসোয়া কোন দুটা একে সেল আছে একে সেল মানে যে কোন দুটা মৌল একে পৰ্যায়ৰ অন্তৰ্গত সেল একে থাকিলে সিহঁতৰ পৰ্যায় কি হ'ব একে হ'ব ঠিক আছে সোয়া এ বি आंसर দিয়া আছে এ বি একেটা পৰ্যায়ত অৱস্থিত ঠিক আছে গ নম্বৰ কোৱেশ্চন কৰিছে কোন দুটা মৌল একে বৰ্গৰ অন্তৰ্গত বৰ্গ মই কৈছিলোঁ যে 1 2 থাকিলে তাৰ লগত 1 2 থাকিলে তাৰ লগত যে আউটাৰমোষ্ট সেলত দেখিম ইয়াত চোৱা আউটাৰমোষ্ট সেল 1 8 1 8 ইয়াত চোৱা 1 আছে যে এই 1 কি কৰে বৰ্গৰ সংখ্যা নিৰ্ণয় কৰে এই 8 নিৰ্ণয় কৰে কিন্তু ইয়াৰ লগত 1 লগাই দিব লাগিব 1 আছে 1 নিৰ্ণয় কৰে 8 আছে 1 লগত 1 লগাই দিব লাগিব সেইকাৰণে ক'ব পাৰিম 1 আছে সেইকাৰণে ক'ব পাৰিম 1 1 হিয়তৰ বৰ্গ নম্বৰ 1 তে আছে ঠিক আছে সোয়া ইয়াত লেখা আছে গ নম্বৰ এ আৰু সি ঠিক আছে সোয়া এ আৰু সি आंसर এ আৰু সি একেটা বৰ্গত অৱস্থিত তাৰপিছত কোৱেশ্চন কৰিছে কোন দুটা মৌল 18তম বৰ্গত অৱস্থিত 18তম বৰ্গত কোনটো অৱস্থিত কোন দুটা মৌল 18তম বৰ্গত অৱস্থিত ইলেক্ট্ৰনিক কনফিগাৰেশন কৰাৰ পিছত দেখিলো ইয়াত 8 আছে ইয়াত 8 আছে 8 থাকিলে আমি লগাই দিম 1 আৰু ইয়াত লগাই দিম 1 সেইকাৰণে 18 ইয়াত হ'ব 18 সেইকাৰণে ক'ব পাৰিম বি আৰু ডি 18তম বৰ্গত আছে ঠিক আছে আনসাৰত দিয়া আছে যে মৌল বি আৰু ডি 18তম বৰ্গত অৱস্থিত ঠিক আছে তোমালোকে গম পাইছা ভালদৰে আমি আগতেই ডিসকাস কৰিছো ইয়াৰ বিষয়ত তাৰপিছত আমি আলোচনা কৰিম 52 নম্বৰ কোৱেশ্চন যে দ্বিতীয় পৰ্যায়ৰ বৰ্গবোৰ
যে দ্বিতীয় পৰ্যায়ৰ মৌলবোৰ পাৰমাণৱিক ব্যাসাৰ্ধ তলত দিয়া হৈছে। ঠিক আছে, মৌল চোৱা বেৰিয়াম, বেৰিলিয়াম, অক্সিজেন আৰু নাইট্ৰজেন, লিথিয়াম আৰু অক্সিজেন। ঠিক আছে, ইয়াত বেৰিয়াম 88, 100, beryllium 111, oxygen 66, nitrogen 74, and lithium 152, and the carbon 77. কোশ্চেন কৰিছে ক নাম্বাৰ, ইহঁতক পাৰমাণৱিক ব্যাসাৰ্ধ অধক্ৰমত সজোৱা। ঠিক আছে, ইহঁতক কি কৰিব লাগিব, আমাৰ অধক্ৰম হিচাপ আমাৰ সজাব লাগিব, মানে ইনক্ৰিজিং অৰ্ডাৰত আমাৰ সজাব লাগিব। ঠিক আছে, বুজি পাইছে নেকি না বুজি পোৱা নাই? যে ইনক্ৰিজিং অৰ্ডাৰত আমি সজাব লাগিব, মানে সৰুৰ পৰা আমি ডাঙৰলৈ যাব লাগিব। যে কাৰ মানে এই মৌলবিলাকৰ ভিতৰত কাৰ ব্যাসাৰ্ধ সকলোতকৈ কম? চোৱা অক্সিজেন, সেইকাৰণে লেফ্ট ছাইডত অক্সিজেন দি আছোঁ। এনচাৰত চোৱা, এনচাৰ দিয়া আছে অক্সিজেন। ঠিক আছে, অক্সিজেন। ইয়াত চাম যে সকলো এইবিলাক মৌলবিলাকৰ ভিতৰত কোনটো মানে ব্যাসাৰ্ধ কম? 66, সেইকাৰণে 66 আগত লিখিলোঁ অক্সিজেন। তাৰপিছত চোৱা 66ৰ পিছত কি আহিব? 74, সেইকাৰণে নাইট্ৰজেন। তাৰপিছত আহিব 77 কাৰ্বন। ঠিক আছে, তাৰপিছত 77, 88 বৰণ লিখিছোঁ। বেৰিলিয়াম, ঠিক আছে 111, তাৰপিছত চোৱা 152, তাৰপিছত লিথিয়াম, বেৰিলিয়াম, লিথিয়াম। এনেকৈ মানে যি আমাক মৌল দিক না কিয় যদি এনেকৈ উঠাই দিয়ে যে কোনটো কম ৰেডিয়াছ, আমিতো কাউণ্টিং কৰা শিকিছোঁ না, কাউণ্টিং কৰা নাজানো। মইতো সকলোৱে জানো যে কাউণ্টিং কেনেকৈ কৰিব লাগে, কোনটো কম, যিটো কম সেইটো আগত লিখিব, তাৰপিছত এনেকৈ লিখিব লাগিব। যে সকলোকৈ এইবিলাক মৌলবিলাক সকলোতকৈ ডাঙৰ ব্যাসাৰ্ধ হ'ল 152, সেইকাৰণে আমাৰ চোৱা সকলোতকৈ ডাঙৰ লিথিয়াম। ঠিক আছে, তাৰপিছত গ নম্বৰ কুৱেশ্যনটো কৈছে যে কোনটো মৌল পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু? ঠিক আছে, যে কোনটো মৌল এই মৌলবিলাকৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ হ'ব? চোৱা ব্যাসাৰ্ধ কোনটো বেছি আছে? আমিতো জানো ব্যাসাৰ্ধ মানেই হ'ল, ঠিক আছে, যে এনেকৈ এটা পৰমাণু থাকে গোলাকৃতি। ঠিক আছে, কি থাকে? গোলাকৃতি। এটা কেন্দ্র থাকে, কেন্দ্ৰৰ পৰা ইয়াত ৰেডিয়াছ আৰ। ঠিক আছে, কি আৰ? পুৰাটো হ'ল ডাইমিটাৰ। আমাৰ ইয়াত দিয়া আছে ব্যাসাৰ্ধ, মানে ৰেডিয়াছ দেওয়া আছে। যি মৌলৰ ৰেডিয়াছ বেছি হ'ব সেইটো আটাইতকৈ ডাঙৰ হ'ব। চোৱা ইয়াত কোনটো মৌল আটাইতকৈ ডাঙৰ হ'ব? তেনেহ'লে লিথিয়াম 152, সেইকাৰণে লিথিয়াম আটাইতকৈ ডাঙৰ। আৰু কোনটো এইবিলাক মৌলৰ ভিতৰত কোনটো সৰু হ'ব? চোৱা যে অক্সিজেন আটাইতকৈ কম পৰমাণু, অক্সিজেন 66। ঠিক আছে, সেইকাৰণে অক্সিজেন দিয়া আছে যে অক্সিজেন আটাইতকৈ কম পৰমাণু আছে। তাৰপিছত কুৱেশ্যন কৰিছে যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন ঘটে? যে পৰ্যায় এটাত আমাৰ ভাবিব লাগে কি পৰ্যায় এটাত যদি আমি বাওঁফালৰ পৰা মানে লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ যায় তেনেহ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কিদৰে নিৰ্ণয় হয়? ঠিক আছে, মইতো এইবিলাক কৈ দিছিলোঁ যে পাৰমাণৱিক ব্যাসাৰ্ধ একে পৰ্যায়ৰ কমি আহে। যে যদি আমি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ যাওঁ তেনেহ'লে সিহঁতৰ পাৰমাণৱিক আকাৰ যিটো সেইটো কমি আহে। কিয়নো সিহঁতৰ প্ৰটনৰ সংখ্যা মানে এটমিক মানে যিটো প্ৰটন আছে, চাৰ্জ আছে, সিহঁতৰ মান বাঢ়ি যায়। সিহঁতে নিজৰ ফালে মানে ইলেক্ট্ৰনবিলাক টানি আনে, সেইকাৰণে সিহঁতৰ আকাৰ কমি যায়। সেইবিলাক আমি ক'ব পাৰিম যে পাৰমাণৱিক ব্যাসাৰ্ধ একেটা পৰ্যায়ত কমি আহে, মানে লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ গ'লে। ঠিক আছে, ইয়াত চোৱা যে 53 নম্বৰ কুৱেশ্যন, যে প্ৰথম বৰ্গত মৌলবোৰ পাৰমাণৱিক ব্যাসাৰ্ধ তলত দিয়া হৈছে। চোৱা মৌল কি আছে? সোডিয়াম, লিথিয়াম, ৰুবিডিয়াম, চিজিয়াম এণ্ড পটাছিয়াম। চোৱা লিথিয়াম 186, 152, ৰুবিডিয়াম 244, 262, and the potassium 231. কুৱেশ্যন কৰিছে ইহঁতক পাৰমাণৱিক ব্যাসাৰ্ধ অধক্ৰমত সজোৱা। এইবিলাক আমি সজাব পাৰিম, এতিয়াতো কৈ দিছিলোঁ কেনেকৈ হয়, এই কুৱেশ্যনটোতো কৈ দিছিলোঁ একেই। চ' কোনটো সৰু কাউণ্টিং কৰি দেখা যে কোনটো সৰু, সেই সৰুটো আগত লিখিব লাগিব। 186, 152, 244, 262, 231। ইয়াৰ ভিতৰত লিথিয়াম হওঁকৈ সৰু 152, সেইকাৰণে লিথিয়াম ইয়াতে লিখিব লাগিব। তাৰপিছত সোডিয়াম, চোৱা তাৰপিছত পটাছিয়াম, তাৰপিছত ৰুবিডিয়াম, তাৰপিছত চিজিয়াম। আমিতো জানো যে এনেকৈ গম পাব পাৰোঁ
যদি এনেকৈ নহ'ব, আমি আগতেই জানো যে লিথিয়ামৰ আকাৰ কি হয় সৰু, তাৰপিছত ছ'ডিয়াম মানে লিথিয়ামতকৈ ছ'ডিয়ামৰ আকাৰ ডাঙৰ হয়, কিয়নো সিহঁতৰ কক্ষয়টা বাঢ়ি যায় আৰু এই আছে হলি নাকেৰেৰব চেফৰিয়াত সিহঁতৰ তল ফাললৈ আহে, সিহঁতৰ আকাৰ বাঢ়ি যায়। সেইটোও ক'ব পাৰি, ডাইৰেক্টলি লিখিব পাৰিম যে এটি নেদেখিলেও লিখিব পাৰিম, কিন্তু ইয়াত দেখাটো ভাল। যদি ভেলু চেঞ্জ কৰি দিয়ে তেনেহ'লে আমাৰ অসুবিধা হ'ব পাৰে। সেইকাৰণে এনেকৈ আমি কোনটো সৰু মানে সৰুৰ পৰা ডাঙৰলৈ লিখিম, ইনক্ৰিজিং অৰ্ডাৰত লিখিব লাগিব। ঠিক আছে, 9 নম্বৰ কুৱেশ্যনটো চোৱা যে কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু। কোনটো ইয়াত চোৱা যে লিথিয়াম কি আটাইতকৈ সৰু আৰু ডাঙৰ চেচিয়াম। তেনেহ'লে মই 9 নম্বৰ কুৱেশ্যন যে লিথিয়াম আটাইতকৈ সৰু আৰু চেচিয়াম আটাইতকৈ কম পৰমাণু আছে। 10 নম্বৰ কুৱেশ্যন কৰিছে যে বৰ্গ এটা বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পৰমাণুৰ ব্যাসাৰ্ধ পৰিৱৰ্তন হয়। যে বৰ্গ এটাত যদি আমি ওপৰৰ পৰা, ঠিক আছে না কি কৈছে যে ওপৰৰ যে বৰ্গ এটা বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পৰমাণুৰ ব্যাসাৰ্ধ কি হয়, যে একে বৰ্গ তলৰ পিনে পৰমাণুৰ আকাৰ বৃদ্ধি পায়। যদি আমি একেটা বৰ্গত যদি আমি, ঠিক আছে, যদি আমি একেটা মানে বৰ্গত যদি তলৰ পিনে আহোঁ, ঠিক আছে, আহিলে কি কক্ষ বাঢ়ি যায়, সিহঁতৰ আকাৰটো বাঢ়ি যায়। সেইকাৰণে কৈছে উত্তৰটো দিছে যে এটা বৰ্গৰ তলৰ পিনে পৰমাণুৰ আকাৰ বৃদ্ধি পায়। See the next question 54 দুটা মৌল এ আৰু বিৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 12 and 17 কিমান ইয়াৰত আহিছিল 2017 আহিছিল কুৱেশ্যনটো। 1 নম্বৰ কুৱেশ্যন এ আৰু বিৰ ইলেক্ট্ৰনিক বিন্যাস যি দিয়া আছে, এৰ এটমিক নাম্বাৰ 12 আৰু বি 17, সিহঁতৰ ইলেক্ট্ৰনিক বিন্যাস এ আৰু বিৰ মাজৰ কোনটো প্ৰকাৰ বান্ধনি গঠন, এ আৰু বিৰ মাজত কি প্ৰকাৰৰ বান্ধনি গঠন কৰিব। চি 3 নম্বৰ কুৱেশ্যন কৈছে যে 1 আৰু বিৰ মাজৰ গঠন হোৱা যৌগৰ সংকেত লিখা। ঠিক আছে, এর ইলেক্ট্রনিক বিন্যাস ইয়াত দি আছে 12, সেইকাৰণে 282, ঠিক আছে 17, তেনেহ'লে 17ৰ কাৰণে লিখিব লাগিব চোৱা 287, ঠিক আছে। তাৰপিছত কুৱেশ্যন কৰিছে ইয়াৰ লিখিলোঁ, এ নম্বৰ কুৱেশ্যনে এনচাৰ দিলোঁ, এনেকৈ লিখিব লাগে ইলেক্ট্ৰনিক বিন্যাসটো আগৰ পৰাই তোমালোকে জানা, ঠিক আছে। এইবিলাক ডিছকাশ্যন কৰোঁ। তাৰপিছত কুৱেশ্যনটো কৰিছে এ আৰু বিৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন কৰিব, চোৱা আয়নীয় বান্ধনি, কিয়নো ইয়াত দুটা কি কৰিব এৰি দিব আৰু ইয়াত এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব, সেইকাৰণে দুটাৰ মাজত ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছ হ'ব, ঠিক আছে। সিহঁতৰ মাজত শ্বেয়াৰটো নহ'ব, মানে ডাইৰেক্টলি ট্ৰান্সফাৰ হৈ যাব, ইলেক্ট্ৰন দান কৰিব, মানে সিহঁতক দিব, একজনে মানে এৰি দিব, এজনে গ্ৰহণ কৰিব, সেইকাৰণে আয়নীয় বান্ধনি গঠন কৰিব। সংকেত এ আৰু বিৰ মাজত কি গঠন হ'ব, ঠিক আছে। মইতো জানো, ইয়াৰ পৰা গম পোৱা যায় যে সিহঁতৰ বৰ্গ কিমান, ঠিক আছে। চোৱা যে যিটো 12 আছে, ঠিক আছে, 12-এর যেটো আমি ইলেক্ট্রনিক কনফিগারেশন করে চালো 282, ঠিক আছে 282, আৰু যদি 17 আছে সেইটোও আমি চালো যে কেনেকৈ ইলেক্ট্রনিক কনফিগারেশন 2, 8 আৰু 7, ঠিক আছে। যে এটা যেটো আমাৰ এ আছে এটো হল কিৰ কাৰণে দিছে, এর কারণে দিছে, এটো দিছে আমাৰ বিৰ কাৰণে, ঠিক আছে। যে এটোৰ যেটো ব্যালেন্সি আছে, কি আছে ব্যালেন্সি, ইয়াৰ ব্যালেন্সি হল 2, মানে দুটা কি কৰিব রিলিজ কৰিব, সেইকাৰণে ইয়াৰ ব্যালেন্সি 2, আর ইয়াত এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব, সেইকাৰণে ইয়াৰ ব্যালেন্সি কিমান 1। আমাৰ সংকেত লিখিব কৈছে এ আৰু মৌল এটা কি গঠন কৰিব, মই কৈছোঁ মানে আয়নীয় বান্ধনি গঠন কৰিব, সিহঁতে এটা ইলেক্ট্ৰন মানে আনজনক দিব, আনজনে কি কৰিব গ্ৰহণ কৰিব, কিন্তু এ বি, ঠিক আছে, এই এনেকৈ লিখিলোঁ যে এ বিৰ মাজত ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈ গৈ এ বি ফৰ্মেশ্যন কৰিছে, কিন্তু আমাৰ দেখিব লাগিব কাৰ কিমান যোজ্যতা, যে ইয়াৰ একটা ৰুলছ আছে, যোজ্যতা ইয়াৰ হ'ল 2, এৰ কিমান 2, সেইকাৰণে ইয়াৰ 2 গৈ ইয়াৰ তলত বহিব আৰু ইয়াৰ 1ত গৈ ইয়াত বহিব, কিন্তু 1 লেখাৰ প্ৰয়োজন নাই, সেইকাৰণে লিখিম AB2, ঠিক আছে, বুজি পাইছা। তাৰপিছত আমি নেক্সট কুৱেশ্যনত গৈ আছোঁ, 55 নম্বৰ কুৱেশ্যন যে কোনটো মৌলৰ দুয়োটা কক্ষই ইলেক্ট্ৰন পূৰ্ণ। 2 নম্বৰ কুৱেশ্যন কোনটো মৌলৰ ইলেক্ট্ৰনিক বিন্যাস 287। 3 নম্বৰ
কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ আছে ঠিক আছে ফাৰ্ষ্ট কোৱেশ্চন কৰিছে কি যে ফাৰ্ষ্ট কোৱেশ্চন কৰিছে চোৱা যে কোৱেশ্চনটো হ'ল কি কৰিছে কোৱেশ্চন ক'ত গ'ল হ্যাঁ ঠিক আছে মই পাইছোঁ যে কোন মৌল দুয়োটা কক্ষ ইলেক্ট্ৰন পূৰ্ণ দুইটা কক্ষ মানে ফাৰ্ষ্ট সেলত আৰু সেকেন্ড সেল ঠিক আছে দুইটা সেলতেই ইলেক্ট্ৰন পূৰ্ণ থাকিব লাগিব মানে 2 8 ঠিক আছে 2 8 দুইটা পূৰ্ণ 2 থাকিব ফাৰ্ষ্ট কক্ষত দুটা থাকে তাৰ পিছত 8টা থাকে সেইকাৰণে দুটা সম্পূৰ্ণ সেইকাৰণে ক'ব পাৰিম যে 2 8 এর ইলেক্ট্ৰনিক মানে পাৰমাণবিক সংখ্যা 10 আৰু 10 কি হয় নিয়ন ঠিক আছে ইয়াত দিয়া আছে নিয়ন ইয়াত গম পাম যে নিয়ন এনসাৰ দিয়া আছে তাৰ পিছত কোৱেশ্চন কৰিছে যে কোনটো মৌলৰ ইলেক্ট্ৰনিক বিন্যাস 283 ইয়াত ইলেক্ট্ৰনিক বিন্যাস দিছে তাহলে কাউন্টিং করা 2 8 10 and 3 13 হলে এটমিক নাম্বার তো 30 হয় মৌলটি কি হ'ব এলুমিনিয়াম তাৰ পিছত কোৱেশ্চনটো চোৱা যে কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন সৈতে মুঠ 3টা কক্ষ আছে ঠিক আছে যে 3টা কক্ষ থাকিব তেনেহলে কক্ষ তোমালোকে এনেকৈ বনা যে আৰু 4টা মানে লাষ্ট অরবিটাল 4টা থাকিব তোমালোকে 3টা কক্ষ বনা 2 8 তাৰ পিছত 4টা থাকিব সেইকাৰণে 4টা কি কিমান নম্বৰ কাউন্টিং কৰা 2 8 10 and 4 14 কি সিলিকন ঠিক আছে এইখানে आंसर দিয়া আছে দেখ সো সিলিকন সিধা নেক্সট কোশ্চেন 56 আধুনিক পর্যাবৃত্ত তালিকায় ক্যালসিয়াম পারমাণবিক সংখ্যা 20 ঠিক আছে 12 19 21 আৰু 34 পারমাণবিক সংখ্যা বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এই কেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ ক্যালসিয়ামৰ সৈতে মিল আছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত ক্যালসিয়াম এর এটমিক নাম্বার 20 হয় আৰু আমাৰ মৌল দিছে 12 19 21 আৰু 38 পারমাণবিক সংখ্যা বিশিষ্ট মৌল কেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে এই কেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ ক্যালসিয়ামৰ সৈতে মানে মিল আছে সেম বুলি ক'ব পাৰি ঠিক আছে মই তো জানো যিবিলাক মানে যোজতা একে হয় হিয়তো একিটা কক্ষতে থাকে মানে কক্ষ নহয় তো সিহঁতে এটা বৰ্গতে থাকে ক'ব পাৰি ঠিক আছে এটা বৰ্গত থাকিলে হিয়তৰ ধৰ্ম একে হয় বুলি ক'ব পাৰি বুজি পাইছা ক'ব পাৰি সেইকাৰণে ক্যালসিয়াম চোৱা যে ক্যালসিয়াম যদি কৈছে বুজি পাইছা ক্যালসিয়াম ঠিক আছে এর এটমিক নাম্বার 20 সেইকাৰণে ইয়াৰ ইলেক্ট্রনিক কনফিগারেশন কৰি চোৱা যে 2 8 8 2 ঠিক আছে ইয়াৰ লাস্ট যেটো আছে না আউটার মোস্ট অরবিটালত আছে দুটা কেটা আছে দুটা ঠিক আছে ইয়াত দিয়া আছে যে 12 19 21 হিয়তক কৰি চোৱা হিয়তৰ যদি দুটা হয় হিয়তৰ ধৰ্ম একে হ'ব বুলি ক'ব পাৰিম ঠিক আছে চোৱা ইয়াত দিয়া আছে 12 ফার্স্ট নাও 12 কৰি লও ঠিক আছে সো এ 12 কৰি আছো 2 8 আৰু 2 হৈছে না একে হৈছে ঠিক আছে 19 সেইকাৰণে 12 কম যে এসো এত লেখা আছে যে পারমাণবিক সংখ্যা 12 বিশিষ্ট মৌলৰ ইলেক্ট্রনিক বিন্যাস 282 ঠিক আছে 19 সো 19 হ'ব নেকি 19 লিখিছো সো আছে 2 8 কিমান 10 আৰু কিমান বাছিল 8 1 ঠিক আছে হৈছে নেকি ক্যালসিয়ামৰ সৈতে একে নেকি নহয় সেইকাৰণে 19 লিখিব নালাগে তাৰ পিছত চোৱা কিমান দিয়া আছে 21 এইটো নহব 21 সো দেখি আছো 2 8 8 কিমান হল 18 আৰু কি বহ 3 একে নহয় 2 নহয় ক্যালসিয়ামৰ 2 আছে যদি 2 থাকে তেনেহলে হিয়তৰ ধৰ্ম একে হ'ব বুলি ক'ব পাৰিম ইয়াৰ পিছত আমি কম আৰু এটা মৌল দিয়া আছে লাস্ট আছে যেটো 38 এইটো হয় নেকি সো আজি ক্যালসিয়ামৰ সৈতে একে নহয় নেকি ইয়াত দিয়া আছে 38 নাম্বার ঠিক আছে ইয়াৰ ইলেক্ট্রনিক কনফিগারেশন কৰি চোৱা কি হয় 2 8 কিমান হল 10 তাৰ পিছত হয় 18 ঠিক আছে 18 10 18
কিমান হ'ল 28 দিয়া আছে 30 কিমান আছে 38 সেইকাৰণে আমাৰ লিখিব লাগিব ইয়াত কি 2 যদি আমাৰ আছে 10 কিন্তু 10 দিলেতো নহ'ব যে আউটাৰ মেছ চলত কিমান থাকিব লাগিব 2তকৈ বেছি থাকিব নোৱাৰে সেইকাৰণে 2 8 ঠিক আছে 2 8 18 8 2 ইমান হৈছে 2 আউটাৰ মেছ অৰবিটেল 2 সেইকাৰণে এইটো কেলছিয়ামৰ লগত একেই ধৰ্ম আছে বুলি ক'ব পাৰি চ' সেইটোৱে এনচাৰত কৈছে চোৱা এনচাৰত কৈছে যে পাৰমাণবিক সংখ্যা 38 বিশিষ্ট মৌলৰ ইলেক্ট্ৰনিক বিন্যাস 2 8 18 8 2 এই মৌলবোৰৰ ৰাসায়নিক ধৰ্ম কেলছিয়াম ৰাসায়নিক ধৰ্মৰ সৈতে একেই হ'ব কাৰণ মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 2 ইয়াৰো 2 কেলছিয়ামৰ 2 ইয়াৰো 2 ইয়াৰো 2 ইয়াৰো 2 ঠিক আছে ক'ব পাৰি সি দ্য নেক্সট কুৱেশ্যন কিমান নম্বৰ কুৱেশ্যন 57 নম্বৰ কুৱেশ্যনত আলোচনা কৰি আছোঁ যে পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল এ বি চিৰ স্থানসমূহ তলত দিয়া আছে 16 নম্বৰ বৰ্গ আৰু 17 নম্বৰ বৰ্গ ইয়াত ডট ডট ইয়াত ডট ডট ইয়াত এ আছে ইয়াত ডট 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 বি আছে ইয়াত চি আছে চোৱা 16 নম্বৰ বৰ্গ ইয়াত 17 নম্বৰ বৰ্গ দিয়া আছে ঠিক আছে ইয়াত চোৱা ক নম্বৰ কুৱেশ্যন কি কৰিছে যে মৌল এ ধাতু নে অধাতু 17 নম্বৰ বৰ্গ শুনাৰ লগে লগে আমাৰ গম পাব লাগিব যে এইটো অধাতু কিয়নো আমিতো জানো যে পিৰিয়ডিক টেবিলত লেফ্ট সাইডত আছে আমাৰ ধাতু আৰু ৰাইট সাইড আছে অধাতু আৰু 17 নম্বৰ বৰ্গ সেইটোতো ৰাইট সাইডত আছে সেইকাৰণে ক'ব লাগিব যে মৌল এ ধাতু নে অধাতু তেনেহ'লে আমি ক'ম যে এ হ'ল অধাতু ঠিক আছে ফাৰ্ষ্ট নম্বৰ কুৱেশ্যনৰ এনচাৰ হৈ গ'ল যে এইটো হ'ল অধাতু তাৰপিছত কুৱেশ্যন কৰিছে চোৱা গ নম্বৰ চি মৌলটো এতকৈ সক্ৰিয় নে কম সক্ৰিয় চি মৌলটো এতকৈ সক্ৰিয় নে কম সক্ৰিয় চোৱা গ নম্বৰ এনচাৰ দিছে চি এতকৈ কম সক্ৰিয় চোৱা চি আৰু এ সিহঁতৰ আগত আছে সিহঁতৰ ওপৰত আছে সিহঁতৰ চাৰ্জটো কম সিহঁতৰ ইলেক্ট্ৰন নিজৰ ফালে টানি ৰাখিব পাৰে সিহঁতে নিজৰ ইলেক্ট্ৰন হোল্ড কৰিব পাৰে কিন্তু চি কৰিব নোৱাৰে সেইকাৰণে কম চি এতকৈ কম সক্ৰিয় বুজি পাইছা নেকি যে ইয়াৰ আকাৰটো ডাঙৰ সিহঁতে নিজৰ এতিয়া আমি আলোচনা কৰি আছোঁ 57 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে পৰ্যাপিত তালিকাত তিনিটা মৌল এ বি চি স্থানসমূহ তলত দিয়া আছে ঠিক আছে কুৱেশ্যনত দিয়া আছে 16 নম্বৰ বৰ্গ আৰু 17 নম্বৰ বৰ্গ 16 নম্বৰ বৰ্গ তলত দেখা ডেছ ডেছ দিয়া আছে ঠিক আছে ইয়াতো ডেছ ইয়াতো ডেছ ইয়াতো ডেছ আৰু তলত দিয়া আছে বি ইয়াত ডেছ আছে ইয়াত এ আছে ইয়াত ডেছ আছে ইয়াত চি আছে প্ৰথম কুৱেশ্যন কৰিছে মৌল এ ধাতু নে অধাতু ঠিক আছে যদি মৌল এ ধাতু নে অধাতু ঠিক আছে খ নম্বৰ কুৱেশ্যন কৰিছে মৌলটো এ যে মৌল এতকৈ সক্ৰিয় না কম সক্ৰিয় মানে চি মৌলটো এতকৈ সক্ৰিয় না কম সক্ৰিয় ঠিক আছে তাৰপিছত কুৱেশ্যন কৰিছে চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু আৰু ঘ নম্বৰ কুৱেশ্যন কৰিছে যে মৌল এ কেনেধৰণৰ আয়ন বা কেটায়ন বা এনায়ন গঠন কৰিব আমাৰ গম পাব লাগিব যে 16 নম্বৰ বৰ্গ এই পিৰিয়ডিক টেবুলত লেফ্টত আছে না ৰাইটত আছে যে এই কি আছে ৰাইটত আছে সেইকাৰণে যদি ৰাইটত থাকে তেনেহ'লে কি হ'ব সেইটো তেনেহ'ব কি হ'ব এইটো হ'ল অধাতু আমিতো জানো যে যিবিলাক লেফ্টত আছে মানে সোঁফালে আছে ঠিক আছে লেফ্টত আছে মানে বাওঁফালে যিবিলাক আছে সেইবিলাক হ'ল ধাতু আৰু যিবিলাক সোঁফালে আছে বা ৰাইটত আছে সেইবিলাক অধাতু হয় কুৱেশ্যন কৰিছে যে মৌল এটো ধাতু নে অধাতু তেনেহ'লে কম অধাতু আৰু চোৱা চি এতকৈ কম সক্ৰিয় নে চি এতকৈ কম সক্ৰিয় কৈছে চি আৰু এ আৰু চিৰ মাজত কোনটো সক্ৰিয় ঠিক আছে এইটোৱে কৈছে চি এতকৈ কম সক্ৰিয় কাৰণ আমি জানো যেতিয়া আমি এটা বৰ্গত তলৰ পৰা ওপৰৰ পৰা তললৈ আহোঁ তেতিয়া আকাৰ বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ কক্ষ বাঢ়ি যায় কক্ষ বাঢ়ি গ'লে সিহঁতৰ ইলেক্ট্ৰন যিটো হোল্ড ৰখাৰ কেপাচিটি হোল্ড কৰা কেপাচিটিটো মানে ধৰি ৰখাৰ কেপাচিটিটো কমি যায় সেইখন আমি ক'ব পাৰিম এই যে মৌলটো আছে সিহঁতৰ
কেপাচিটি ধৰি ৰখাৰ কেপাচিটিটো বেছি, সেইকাৰণে ক'ব পাৰিম চি মৌলটো এতকৈ কম সক্ৰিয়। ঠিক আছে, তাৰপিছত গ নম্বৰ কুৱেশ্যন, চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? ঠিক আছে, চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? কি চি মৌলটো বিতকৈ ডাঙৰ নে সৰু? চোৱা, যদি আমি এটা কি আছে, এটা পিৰিয়ডিত আছে, এটা পৰ্যায়ত আছে। চোৱা, যদি আমি লেফ্টৰ পৰা ৰাইটত যায় তেনেহ'লে আকাৰটো কমি যায়, কিয়নো সিহঁতৰ আদানৰ সংখ্যা বাঢ়ি যায়। আদানৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ টানাৰ কেপাচিটিটো বাঢ়ি যায়। আদান মানে হ'লে পজিটিভ চাৰ্জ বুজি পাইছে, ধনাত্মক আধান, আৰু ইলেক্ট্ৰনখন ঋণাত্মক আধান, আৰু ঋণাত্মক ধনাত্মক কি কৰে, সিহঁতক আকৰ্ষণ কৰে, মানে এট্ৰাকশ্যন কৰে, সেইকাৰণে আকাৰটো সৰু হৈ যায়। সেইকাৰণে এনচাৰত দিয়া আছে, চোৱা যে চি বিতকৈ আকাৰত সৰু। ঠিক আছে, তাৰপিছত কুৱেশ্যন কৰিছে কেনেধৰণৰ গঠন কৰিব, এনায়ন না কেটায়ন গঠন কৰিব। ঠিক আছে, চোৱা কি কুৱেশ্যন কৰিছে যে মৌল এই কেনেধৰণৰ আয়ন, কেটায়ন, এনায়ন গঠন কৰিব, কেনেধৰণৰ কৰিব। এইটো লেফ্ট ছাইডত আছে, আমি জানো অ ধাতু মানে সকলো সময়ত কি এনায়ন গঠন কৰে। ঠিক আছে, তাৰপিছত আমি কুৱেশ্যন ডিছকাছ কৰি আছোঁ। চোৱা, দিয়া আছে 58 নম্বৰ কুৱেশ্যন, ক্ষাৰ ধাতুসমূহ পৰ্যায়বিধ তালিকাৰ কোন বৰ্গত আছে? এই মৌলবোৰৰ বাহিৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে? এই মৌলবোৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবোৰ কেনেধৰণৰ? ইয়াত ক্ষাৰ ধাতু দিছে, ইয়াত কৈ দিয়া নাই যে কোন বৰ্গ। ইয়াত আমিতো যেতিয়া আমি আলোচনা কৰিছিলোঁ, মানে যেতিয়া আমি পাঠ পঢ়াইছিলোঁ তেতিয়া আমি আলোচনা কৰিছিলোঁ যে ক্ষাৰ ধাতু কাক বোলে, ক্ষাৰ মৃত্তিকা ধাতু কোন গ্ৰুপত আছে। তাই কৈছে ক্ষাৰ ধাতুসমূহ, আমাৰ ক্ষাৰ ধাতু বুলিলে আমাৰ গম পাব লাগিব গ্ৰুপ 1। ঠিক আছে, হলিনা কাৰেৰব চেফৰিয়াত সেই মৌলৰ সমূহৰ কথা কৈছে যে ক্ষাৰ ধাতুসমূহ পৰ্যায়বিধ তালিকাৰ কোন বৰ্গত আছে। ঠিক আছে, তেনেহ'লে আমি গম পাম যে ক্ষাৰ ধাতুসমূহ এনচাৰত দিয়া আছে, ক্ষাৰ ধাতুসমূহ পৰ্যায়বিধ তালিকাৰ প্ৰথম বৰ্গত আছে। ঠিক আছে, তাৰপিছত কুৱেশ্যন কৰিছে এই মৌলবোৰ বহিৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে? আমি জানো গ্ৰুপ 1 মানেই হ'ল সিহঁতৰ কক্ষত লাষ্ট ইলেক্ট্ৰন আছে এটা, সেইকাৰণে ক'ব পাৰিম এই মৌলবোৰ বহিৰ কক্ষত এটা ইলেক্ট্ৰন আছে। আৰু কুৱেশ্যন কৰিছে এই মৌলবোৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মবোৰ কেনেধৰণৰ? ঠিক আছে, ভৌতিক ধৰ্ম এইবোৰ কোমল ধাতু। ঠিক আছে, একেবাৰে কোমল ধাতু হয়, আৰু ৰাসায়নিক ধৰ্ম এইবোৰ অতিশয় সক্ৰিয় হয়। ঠিক আছে, তাৰপিছত চোৱা যে 59 নম্বৰ কুৱেশ্যন, ক নম্বৰ, আধুনিক পৰ্যায়বিধ তালিকাৰ বৰ্গ 1টো মন কৰা। আধুনিক পৰ্যায়বিধ তালিকাৰ বৰ্গ 1, ঠিক আছে, 1 নম্বৰ বৰ্গ হলিনা কাৰেৰব চেফৰিয়াত মন কৰিবলৈ কৈছে, আৰু ইয়াত থকা ইলেক্ট্ৰনৰ নাম লিখা, আৰু ইয়াত থকা মৌলবোৰৰ নাম লিখা। তাত কি কি মৌল আছে তাৰ নাম লিখিবলৈ কৈছে। খ নম্বৰ বৰ্গ 1ৰ প্ৰথম 3টা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস লেখা, আৰু 3টা বিন্যাস লিখিবলৈ 3টা মৌলৰ বিন্যাস লিখিবলৈ কৈছে। সিহঁতৰ ইলেক্ট্ৰনিক বিন্যাসত কি সাদৃশ্যতা দেখা যায় আৰু ঘ নম্বৰ কুৱেশ্যন কৰিছে এই মৌল 3টাত কিমানটাতকৈ যোজক ইলেক্ট্ৰন আছে। ঠিক আছে, ক নম্বৰ কৈছে আধুনিক পৰ্যায়বিধ তালিকাৰ বৰ্গ 1টোৰ নাম লিখিবলৈ কৈছে, তেনেহ'লে আমি জানো হলিনা কাৰেৰব চেফৰিয়াত এনেকৈ লিখি দিম কি থাকিব পাৰে। মৌলবোৰ হ'ল হাইড্ৰজেন, লিথিয়াম, ছডিয়াম, পটাছিয়াম এণ্ড ৰুবিডিয়াম, চিজিয়াম এণ্ড ফ্ৰান্সিয়াম। ঠিক আছে, আৰু কৈছে 3টা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস লিখিবলৈ কৈছে, সেইকাৰণে হাইড্ৰজেন ইলেক্ট্ৰনিক বিন্যাস 1, লিথিয়াম তেনেহ'লে 321, ছডিয়াম 11, সেইকাৰণে 281। ঠিক আছে, 3টাই লিখি দিলোঁ। তাৰপিছত কুৱেশ্যন কৰিছে যে, ঠিক আছে, গ নম্বৰ কুৱেশ্যন কৰিছিল যে সিহঁতৰ ইলেক্ট্ৰনিক বিন্যাস কি সদৃশ্য দেখা যায়। তেনেহ'লে কি সদৃশ্য দেখা যায় মই ক'ব পাৰিম যে হাইড্ৰজেন, লিথিয়াম আৰু ছডিয়াম ইলেক্ট্ৰনিক বিন্যাসৰ সদৃশ্য যে আটাইতকৈ মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা সমান। যে জানো আমি এটা বৰ্গত থকা ইলেক্ট্ৰনৰ সংখ্যা মানে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে থাকে। ঠিক আছে, গ্ৰুপ 1 মানে সিহঁতৰ বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন আছে, সেইকাৰণে ক'ব পাৰিম সিহঁতৰ যোজন ইলেক্ট্ৰন এটা। সিহঁতৰ কি সদৃশ্য আছে, সিহঁতৰ সদৃশ্য হ'লে সিহঁতৰ বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন আছে। ঠিক আছে, গ নম্বৰ কুৱেশ্যন কৰিছে। ঠিক আছে, গ নম্বৰ চোৱা যে এই মৌল 3টাত কিমানটাতকৈ যোজক ইলেক্ট্ৰন আছে। ঠিক আছে, তেনেহ'লে চোৱা যে এই মৌল 3টাত এটাতকৈ যোজক ইলেক্ট্ৰন আছে। ঠিক আছে, এটাকৈ যোজক ইলেক্ট্ৰন আছে। কেইটাকৈ আছে? এটাকৈ আছে। ঠিক আছে, তাৰপিছত চোৱা 60 নম্বৰ কুৱেশ্যনটো, আমি মৌলবোৰ শ্ৰেণী বিভাজন কিয় কৰোঁ। ঠিক আছে, এইবিলাকো আমি আলোচনা কৰিছিলোঁ। ইয়াত চোৱা এবাৰ ৰিডিং মাৰা, তাৰপিছত তোমালোকে বনাই লিখিব পাৰিবা। ঠিক আছে, বৰ্তমান প্ৰায় 114টা মৌলৰ বিষয়ে জনা গৈছে ঠিক আছে, এইটো
আমার বুকসত দিয়া আছে 114টা মৌলৰ বিষয়ে জনা যায় আৰু এইবোৰৰ বিষয়ে আমাৰ অধ্যয়ন কৰা উচিত আৰু প্ৰত্যেকটা মৌলৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগে। প্ৰতিটা মৌলৰ ধৰ্ম আৰু ৰাসায়নিক বৈশিষ্ট্য ভিন ভিন আছিল, ঠিক আছে। প্ৰত্যেকটা মৌলৰ ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম কি ভিন ভিন আছে, এইবোৰ জ্ঞাত কৰা অসম্ভৱ আর এইবোৰ আমাৰ অধ্যয়ন কৰা অসম্ভৱ। সেয়ে এই মৌলবোৰৰ ধৰ্মত থকা কিছুমান সমূহীয়া সাদৃশ্য অনুসন্ধান কৰা দৰকাৰ, যাৰ ওপৰত ভিত্তি কৰি মৌলবোৰৰ ধৰ্ম সহজে অধ্যয়ন কৰিব পৰা যায়, ঠিক আছে। এইটো তোমালোকে পঢ়ি ল'বা যে মেণ্ডেলিভে নিজৰ পৰ্যাপিত তালিকাত কিছুমান খালী ঠাই কিয় এৰি গৈছিল। যেতিয়া মেণ্ডেলিভে সিহঁতৰ পৰ্যাপিত তালিকা লিখিছে, সিহঁতে নিজৰ কিছুমান খালী ঠাই ৰাখি দিছে, ঠিক আছে। এইবিলাক কোৱা নাই যে এইটো আমি ডিছকাছ কৰা নাই, কিন্তু তোমালোকে দেখিবা যে কিছুমান যেতিয়া আমি মেণ্ডেলিভৰ পৰ্যাপিত তালিকা দেখাইছিলোঁ, তেতিয়া দেখা গৈছে কিছুমান মানে খালী ঠাই দিয়া আছিল। ইয়াৰ কাৰণটো কি আছিল চোৱা, এবাৰ পঢ়িলেই হৈ যাব। কি কৈছে যে মেণ্ডেলিভে তেওঁৰ পৰ্যাপিত তালিকাত কিছুমান খালী ঠাই ৰাখিছিল, কাৰণ এটাই আছিল যে এনেকুৱা কিছুমান মৌল আছে যে সেই সময়ত আৱিষ্কাৰ হোৱা নাই, যে কিছুমান মৌল আছিল সেই সময়ত আৱিষ্কাৰ হোৱা নাছিল, সেইকাৰণে সিহঁতে খালী ঠাই ৰাখি দিছিল যে যেতিয়া এই চোৱা আৰু যেতিয়া এইবোৰ আৱিষ্কৃত হ'ব তেতিয়া এইবোৰ সহজেই পৰ্যায় তালিকাত বহোৱা হ'ব, আৰু যেতিয়া আৱিষ্কাৰ হ'ব, যেতিয়া ডিস্কভাৰ হ'ব, তাৰপিছতে এটা পৰ্যায়ত বা এটা বৰ্গত কি দিব, সেই খালী ঠাইত কি দিব, বহাই দিব, সেই কৈছে পৰ্যায় তালিকাত বহোৱা হ'ব। আৰু এইবোৰ মৌল নামাকৰণ সাংস্কৃতিক শব্দ, এইবোৰ নামাকৰণ সাংস্কৃতিক শব্দ, বুজি পাইছে নেকি, যে এইবোৰ মৌল নামাকৰণ সাংস্কৃতিক শব্দ একা যোগ কৰি কৰা হ'ব। একা যোগ কৰি কি কৰা হ'ব, যে যিবিলাক ডিস্কভাৰ হ'ব তাৰ লগত একা যোগ কৰি কৰা হ'ব, মানে নাম দেওয়া হ'ব। যেনেকুৱা আছিল যেনে স্কেন্ডিয়াম, ঠিক আছে। স্কেন্ডিয়ামের পিছত খালী ঠাই আছিল, কি হ'ব, একা বরণ আবিষ্কার হয়েছে, সিহঁতৰ একা বরণ। গেলিয়ামের পিছত একা এলুমিনিয়াম। জার্মিনিয়াম পিছত যেনেকৈ সিলিকন আছিল, জার্মিনিয়াম একা সিলিকন, ঠিক আছে। এটা পঢ়ি ল'বা। তাৰপিছত কুৱেশ্যনটো আছে 62 নম্বৰ কুৱেশ্যনটো আছে, বৰ্গ এটাত থকা মৌলবোৰৰ সকলোবোৰ মৌলই কেনেধৰণৰ ধৰ্ম দেখুৱায়, কিয় দেখায়। এইটো চোৱা যে বৰ্গ এটাত থকা মৌলবোৰ মৌলই একে ধৰণৰ ধৰ্ম, সকলোবোৰ মৌলই একে ধৰণৰ ধৰ্ম কিয় দেখুৱায়। যে বৰ্গ এটাত এইটোই কৈছে যে এই কুৱেশ্যনত এইটো কৈছে যে এটা বৰ্গত যে মৌলবিলাক যে একটা বৰ্গত থকা মৌলবিলাক মানে সিহঁতৰ ধৰ্ম যিটো মানে একে দেখায়, কিয় দেখায়, কাৰণ সিহঁতৰ বহিৰাকক্ষত যোজক ইলেক্ট্ৰন সংখ্যা একেই থাকে। যে এটা বৰ্গত যে ইলেক্ট্ৰন থাকে, সিহঁতৰ যে বহিৰাকক্ষ আছে, সেই বহিৰাকক্ষত যেনেকুৱা আছে আমাৰ গ্ৰুপ 1ত এটা থাকে, গ্ৰুপ 2ত দুটা থাকে, যেনেকৈ হলিন আকাৰৰ ফৰিয়াদ বাটা মাংকাৰ স্কুটাৰ বা ৰাজি। গ্ৰুপ 1 চোৱা, সিহঁতৰ বৰ্গত দেখিবা তোমালোকে বহিৰাকক্ষত এটা ইলেক্ট্ৰন আছে। গ্ৰুপ 2 চোৱা, তোমালোকে 14 চোৱা, 4 থাকিব, এনেকৈ থাকিবই। সেইকাৰণে ক'ব পাৰিম এটা বৰ্গত থকা মৌলৰ ধৰ্ম প্ৰায় একেই, ঠিক আছে। 63 নম্বৰ কুৱেশ্যনটো চোৱা, যে লিথিয়ামৰ পৰা ফ্ল'ৰিনলৈ গ'লে পৰমাণুৰ আকাৰ কিদৰে সলনি হয়, কাৰণ দৰ্শোৱা। যেতিয়া আমি লিথিয়ামৰ পৰা ফ্ল'ৰিনলৈ যাওঁ, কিহৰ পৰা, লিথিয়াম, মানে লিথিয়াম, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম 3 আৰু ফ্ল'ৰিন কিমান 2 7, ফ্ল'ৰিন 2 5, ফ্ল'ৰিনে কিমান হয়, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন 6 আৰু এটা হ'ল 7, ঠিক আছে। তাহলে 2 5 হ'ব, তাহলে লিথিয়াম 2 1, এইটো হ'ল 5। তাহলে লিথিয়ামৰ পৰা ফ্ল'ৰিনলৈ গ'লে পৰমাণুৰ আকাৰ কিদৰে সলনি হয়, কাৰণ দৰ্শোৱা, ঠিক আছে। যে লিথিয়ামৰ পৰা ফ্ল'ৰিনলৈ গ'লে পৰমাণুৰ আকাৰ কমে, কাৰণ নিউক্লিয়াছত আধান বৰ্ধিত হয়, বৰ্ধিত নিউক্লিয়াছত আধান ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে আৰু সেইবোৰ পৰমাণুৰ আকাৰ কমে। যে লিথিয়ামত কক্ষ আছে 2টা, ফ্ল'ৰিনত কক্ষ আছে 2টা, ঠিক আছে। লিথিয়ামৰ এটমিক নাম্বাৰ হ'ল 3 আৰু ফ্ল'ৰিনৰ হ'ল 7, ঠিক আছে, 7। কিন্তু সিহঁতৰ প্ৰটন সংখ্যা বাঢ়ি যায়, মানে আধান সংখ্যা বাঢ়ি যায়, সেইকাৰণে নিজৰ ফালে টানি আনে, সেইবাৰে কমি যায়। এইটো কৈছোঁ যে কেনেকৈ কমি যায়। 64 নম্বৰ কুৱেশ্যন, যে মৌল এটা ইলেক্ট্ৰনিক বিন্যাসৰ পৰা কিদৰে তাৰ যোজ্যতা নিৰ্ণয় কৰিব পাৰি। মই কৈছিলোঁ কেনেকৈ সিহঁতৰ যে ইলেক্ট্ৰনিক বিন্যাসৰ পৰা কেনেকৈ যোজ্যতা আমি ওলাব পাৰোঁ, সেইবিলাক আলোচনা কৰিছিলোঁ। ইয়াত কি কৈছে, যে মৌল এটা যোজ্যতা মৌল পৰমাণু বহিৰাগত কক্ষত থকা যোজক ইলেক্ট্ৰন নিৰ্ণয় কৰে।
যে মৌল এটা যোজ্যতা কেনেকৈ নিৰ্ণয় কৰিব আমি ইলেক্ট্ৰন বিন্যাস কৰি বহিৰাতম কক্ষত কেইটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন সংখ্যাই যোজ্যতা নিৰ্ণয় কৰে ঠিক আছে 55 নম্বৰ কোৱেশ্চনটো চোৱা যে তৃতীয় পৰ্যায়ত থকা আটাইতকৈ বেছি ধাতৱ আৰু অধাতৱ মৌল দুটাৰ নাম কি কাৰণ দৰ্শোৱা যে তৃতীয় পৰ্যায় কিমান নম্বৰ পৰ্যায় যে তৃতীয় পৰ্যায়ত থকা আটাইতকৈ বেছি ধাতৱীয় যে তৃতীয় পৰ্যায়ত থকা সকলোতকৈ বেছি ধাতৱী কোনটা হ'ব আৰু অধাতৱ মৌল দুটাৰ নাম কি ঠিক আছে যে তৃতীয় মানে আমি সোডিয়ামৰ পৰা আৰম্ভ কৰিব লাগে তৃতীয় পৰ্যায় চোৱা তোমালোকে দেখা যে পৰ্যায়বিধ তালিকাত তৃতীয় নম্বৰ পৰ্যায়ত কি কি আছে সোডিয়াম ঠিক আছে সোডিয়ামৰ পৰা লৈকে লাষ্ট মানে আৰ্গন লৈকে যাব ঠিক আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন লৈকে যাব সেইকাৰণে তাৰ ভিতৰত দেখিব লাগিব যে আটাইতকৈ ধাতৱীয় যে সেইটো হ'ল যে কোনটো ধাতৱ বেছি যে সোডিয়াম আটাইতকৈ ধাতৱীয় ঠিক আছে আৰু অধাতৱ মৌলটো হ'ল আৰ্গন কাৰণ চোৱা যে পৰ্যায়টা বাওঁফালৰ পৰা সোঁফাললৈ যোৱাৰ সময়ত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা হ্ৰাস পায় যে যদি আমি এটা পৰ্যায়ত যে বাওঁফালৰ পৰা মানে লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যাওঁ এতিয়া ইলেক্ট্ৰন মানে যেটা হ্ৰাস হোৱাৰ প্ৰৱণতাটা সেইটো কমি যায় আৰু হ্ৰাস কমি যোৱাৰ লগে লগে সিহঁতৰ মানে অধাতৱ কেৰেক্টাৰটো আহি যায় মানে ধাতু আমি কৈছিলোঁ মানে শ্বৰ্টকাটত কৈছিলোঁ যে ধাতু মানে হ'ল সিহঁতে ইলেক্ট্ৰন লছ কৰে ঠিক আছে সেইকাৰণে ক'ব পাৰি তদুপৰি পৰ্যায়টা বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় গুণ কমি আছে ঠিক আছে চোৱা তাৰপিছত কুৱেশ্যনটো চোৱা 66 নম্বৰ কুৱেশ্যন যে মেণ্ডেলৰ পৰ্যায়বিধ তালিকাৰ সফলতাসমূহ কি 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 লিখা ঠিক আছে যে মেণ্ডেলিভ পৰ্যায়বিধ তালিকাৰ সফলতাসমূহ লিখা ঠিক আছে একেবাৰে ৰিডিং মাৰিলে ক'ব পাৰিম কি কি মইতো আলোচনা কৰিছিলোঁ যে কি কি আছিল যে মেণ্ডেলিভ কিছুমান অচিনাকি মৌলৰ কাৰণে খালী ঠাই ৰাখি দিছিল যে মেণ্ডেলিভে কিমান কি কৰিছিল যে কিছুমান খালী ঠাই ৰাখি দিছিল যে ভৱিষ্যত জীৱনৰ নিৰ্ণয় হ'ব মৌল নিৰ্ণয় হ'ব সেইবিলাক সেই ঠাইত ৰাখি দিব তাৰপিছত চোৱা যে মেণ্ডেলিভে ঠাই বিশেষকৈ বেছি পাৰমাণৱিক ভৰৰ মৌল একেটাত তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল যে মেণ্ডেলিভে কি কৰিছিল যে মেণ্ডেলিভে মানে যিবিলাক লয়াৰ মাছ হয় মানে যিবিলাকৰ ভৰ কম হয় যে ভৰ কমৰ পৰা আৰম্ভ কৰি ভৰ বেছিলৈকে সিহঁতে ইলেক্ট্ৰন ৰাখি দিছিল পিৰিয়ডিক টেবুলত তাৰপিছত চোৱা যে গেছবোৰ বায়ুমণ্ডলত বহু পলমকৈ আৱিষ্কৃত হৈছিল তাৰপিছত কৈছে যে এইবোৰ তালিকাসমূহত ইতিপূৰ্বে থকা ক্ৰমত সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল ঠিক আছে তোমালোকে এইটো বুজি পাইছা 67 নম্বৰ কুৱেশ্যনটো আলোচনা কৰি আছোঁ যে মৌল এক্সৰ পাৰমাণৱিক সংখ্যা 17 ঠিক আছে এইবিলাক আগতে আছিল এনেকুৱা কুৱেশ্যন একেই কুৱেশ্যন হ'ব যে মৌল এক্সৰ পাৰমাণৱিক সংখ্যা 17 ইয়াৰ যোজ্যতা কিমান ইয়াৰ হাইড্ৰজেনৰ সংকেত কি ঠিক আছে ইয়াৰ হাইড্ৰাইডৰ সংকেত কি হাইড্ৰজেন নহয় ইয়াৰ হাইড্ৰাইডৰ সংকেত কি ই কেনে ধৰণৰ আয়ন গঠন কৰিব ঠিক আছে তাৰপিছত আছে ধাতুৰ সৈতে কেনে ধৰণৰ যৌগ গঠন কৰিব তাৰপিছত কৈছে যে ইয়াৰ অক্সাইডৰ সংকেত কি ঠিক আছে এক্সৰ পাৰমাণৱিক সংখ্যা কিমান 17 ইয়াৰ যোজ্যতা ইয়াত কৈছে ইয়াৰ যোজ্যতা কিমান আমি 17 ইলেক্ট্ৰন বিন্যাস কৰি চাম 28 ঠিক আছে 28 কি 17 to 8 17 1 গ্ৰহণ কৰিব সেইকাৰণে যোজ্যতা 1 ঠিক আছে তাৰপিছত কৈছে এই ইয়াৰ হাইড্ৰাইডৰ সংকেত কি তেনেহ'লে হাইড্ৰাইড মানে হ'ল কি এক্স দিছে এক্সৰ লগত আমি কি দিম এক্স এর লগত আমি হাইড্রোজেন লগাই দিলে হ'ব এক্স দিছে এক্স মানে ক্লোরিন হয় কিন্তু আমি এনেকৈ দিব পাৰোঁ HCl আৰু দিছে যদি এক্স তো আমি জানো কি সেইকাৰণে এইটোও দিব পাৰি মানে কি HCl কিন্তু যদি তোমালোকে এইটো দিয়া যে এক্স মানে তো এক্স মইতো নাজানো এক্স কি তেনেহ'লে দিবা এক্স ঠিক আছে তাৰপিছত চোৱা এইটো লিখিলোঁ যে ই কেনে ধৰণৰ আয়ন গঠন কৰিব হাইড্ৰোজেন কেনে ধৰণৰ মানে কি ক্লোৰিন কেনে ধৰণৰ ই অধাতু হয় সেইকাৰণে এই এন আয়ন গঠন কৰিব ঠিক আছে ঋণাত্মক আয়ন গঠন কৰিব ঠিক আছে তাৰপিছত কৈছে ধাতুৰ সৈতে কেনে ধৰণৰ যৌগ গঠন কৰিব যে আয়নীয় যৌগ গঠন কৰিব ধাতুৰ লগত কেনে ধৰণৰ সিহঁতে আয়নীয় যৌগৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব ঠিক আছে সিহঁতে আয়নীয় যৌগ গঠন কৰিব তাৰপিছত কৈছে যে অক্সাইডৰ সংকেত কি অক্সাইড Cl2O
বুজি পাইছে নেকি যে Cl2 মানে ইয়াৰ লগত অক্সিজেন লগাই দিলে কেনেকৈ মই দেখাই দিছিলোঁ যে কেনেকৈ এটা যৌগ লিখিব লাগে যে যাৰ যোজ্যতা যদি অক্সিজেনৰ যোজ্যতা 2 সেইকাৰণে 2 ক্লৰিনৰ তলত যাব ক্লৰিনৰ যোজ্যতা 1 এই ক্লৰিনৰ যোজ্যতা 1 টো ইয়াৰ তলত গৈছে কিন্তু ইয়াত 1 লিখিবলৈ প্ৰয়োজন নাই সেইকাৰণে লেখা নাই সেইকাৰণে আমি ক'ব পাৰিম ডাইৰেক্টলি ক'ব পাৰিম যে Cl2O কিন্তু তোমালোকে যদি গম নোপোৱা যে X2 কি আমাৰ X2 হ'ল তো ক্লৰিন 17 দিয়াৰ লগে লগে আমি ক'ব পাৰিম ক্লৰিন কিন্তু তোমালোকে যদি এনেকৈ নিদিয়া তেনেহ'লে X2 লিখি দিবা X ৰ তলত 2 দি অক্সিজেন লিখি দিবা ঠিক আছে সেইকাৰণে অক্সাইড হৈ গৈছে তাৰপিছত আমি কোৱেশ্চনটো আলোচনা কৰি আছোঁ 68 নম্বৰ যে তলত দিয়া মৌলসমূহ চিনাক্ত কৰা ঠিক আছে কোৱা নম্বৰ দেখে যে ইলেক্ট্ৰন পূৰ্ণ দুটা কক্ষ থকা মৌল দুটা কক্ষত থকা মৌল ঠিক আছে যে দুটা কক্ষই সম্পূৰ্ণ থাকিব কি থাকিব পাৰে তাহলে 2 8 ঠিক আছে সেইকাৰণে 2 8 মানে 10 কাৰণে সেইকাৰণে নিয়ন হৈ গৈছে ঠিক আছে তাৰপিছত চোৱা যোজক কক্ষত থকা দুটা ইলেক্ট্ৰনৰ সৈতে মুঠ তিনিটা কক্ষ থকা মৌল ঠিক আছে যে যোজক কক্ষত দুটা ইলেক্ট্ৰন থাকিব কিন্তু সিহঁতৰ কক্ষ থাকিব তিনিটা তাহলে কেনেকৈ থাকিব পাৰে যে সিহঁতৰ বাহিৰা কক্ষত দুটা ইলেক্ট্ৰন থাকিব পাৰে তেনে তোমালোকে ইলেক্ট্ৰন কনফিগাৰেশ্যন কৰা 2 8 2 কি হৈছে যে 2 8 10 আৰু 2 দুটা ইলেক্ট্ৰন বাহিৰা কক্ষত থাকিব সেইকাৰণে 12 হৈ গ'ল তাহলে 12 মানে হ'ল মেগনেছিয়াম ঠিক আছে তাৰপিছত চোৱা যে বৰ্গ 13 পৰ্যা 3 আৰু যোজ্যতা 3 থকা ধাতু ঠিক আছে যে 13 নম্বৰ বৰ্গত আছে পৰ্যাও 3 আৰু যোজ্যতাও 3 তেনেহ'লে কি হ'ব এলুমিনিয়াম হ'ব এলুমিনিয়াম কিমান নম্বৰত আছে 13 নম্বৰ বৰ্গত আছে ঠিক আছে বৰ্গ 30 ঠিক আছে 2 8 3 মানে 13 নম্বৰ বৰ্গ আৰু তিনিটা কক্ষ আছে আৰু যোজ্যতা 3 কাৰ এলুমিনিয়ামৰ হ'ব ঠিক আছে তাৰপিছত চোৱা যে এটা ধাতুকল্প যে যিবোৰ মৌলই ধাতু আৰু অধাতু দুয়োটা ধৰ্ম দেখো সিহঁতক ধাতুকল্প বুলি কোৱা হয় মানে মেটেলয়েডছ ঠিক আছে মেটেলয়েডছ বুলি কোৱা হয় কি হ'ব পাৰে বৰন সিলিকন হ'ব পাৰে বৰন সিলিকন ঠিক আছে এইবিলাক দিলেই হ'ব এটা চাইছে এটাই দিবা তোমালোকে তাৰপিছত অংগ নম্বৰ কোৱেশ্চন কৰিছে যে এটা অৰ্ধ পৰিপূৰ্ণ কক্ষ থকা মৌল ঠিক আছে যে কি হ'ব পাৰে যে এটা অৰ্ধ পৰিপূৰ্ণ ঠিক আছে অৰ্ধ মানে সম্পূৰ্ণ নহয় অৰ্ধ থাকে সিহঁতৰ কক্ষত তাহলে সিহঁতৰ মৌলটোৰ নাম কোৱা তেনেহ'লে অৰ্ধ ঠিক আছে আমি জানো যে এটা অৰ্ধপূৰ্ণ মানে সম্পূৰ্ণ নহয় আমি জানো ফাৰ্ষ্ট অৰবিটেল যেটো থাকে সিহঁতৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকে দুটা থাকে কিন্তু এই দেখো চোৱা দুটা থাকে কিন্তু এটা থাকিলে কি হ'ব অৰ্ধ হ'ব ঠিক আছে তাৰপিছত 8টা থাকে ঠিক আছে 2 8 কিন্তু যদি ইয়াতেই যদি 1টা থাকে তেনেহ'লে অৰ্ধ হৈ যাব সাপোজ ধৰা তুমি 2 ৰ পৰা 1 লোৱা ইয়াত নোচোৱা 2 ৰ পৰা 1 মানে অৰ্ধ হৈ গ'ল বা 2 8 ৰ পৰা 1 লোৱা এনেকৈ তোমালোকে তেনেহ'লে কি দিবা আমাৰ হাইড্ৰজেনে দিব পাৰিম যে হাইড্ৰজেনে কি হ'ব অৰ্ধপূৰ্ণ হৈ যাব ঠিক আছে তোমালোকে যেতিয়া হায়াৰ ক্লাছত উঠিবা তোমাৰ ইলেক্ট্ৰনিক বিন্যাস কৰিব লাগিব 1s2 2s2 ঠিক আছে 1s2 2s2 2p6 এনেকৈ কৰিব লাগে তেনেহ'লে আমাৰ দেখিব লাগিব যে হিয়তৰ কক্ষত যেটো এটা বক্স থাকে এনেকৈ বক্সত কেইটা ইলেক্ট্ৰন আছে এনেকৈ ইলেক্ট্ৰনিক তোমালোকে এইটো যেতিয়া হায়াৰ সেকেন্ডাৰীত উঠিবা গম পাবা ইয়াত এইটো নকওঁ ঠিক আছে তোমালোকে বুজি পাবা যে অৰ্ধ তোমালোকে সিম্পল ভাবে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কৰিবা চাবা দেখিবা মানে 2 8 কি থাকে তাৰ পিছত 18 থাকে ইয়াৰ পৰা দেখা যদি তোমালোকে এটা গম পোৱা নেকি সাপোজ এই দুটা লেখা নাই তোমালোকে 2 লিখিছা 2 অৰ্ধ যদি থাকে 1 কি হাইড্রোজেন বা তুমি লোৱা কার্বন লোৱা যে 2 8 ৰ পৰা কি হ'ব 4 এইটো কি হ'ব অৰ্ধপূৰ্ণ ঠিক আছে অৰ্ধপূৰ্ণ হয় এনেকৈ তোমালোকে লিখি দিবা ঠিক আছে হাইড্ৰোজেন তাৰপিছত আমি কোশ্চেন বিলাক তাৰপিছত প্ৰশ্নাৱলী বিলাক আমি পিছত ডিসকাস কৰি আছো এইবিলাক এই ভিডিওত এইখিনি মই কৰিলো তাৰপিছত চাবা যে প্ৰশ্নাৱলী কোশ্চেন বিলাক নেক্সট ভিডিওত আমি আলোচনা কৰি আছো